নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আদৰণি জনাইছোঁ আজি আমি তোমালোকলৈ এটা নতুন প্ৰেক্টিকেল এটা লৈ আহিছোঁ এটো হৈছে কি ওমছ ল ভেৰিফিকেশ্যন অফ ওমছ ল সো আমি ওমছ লটো আমি আজি ভেৰিফাই কৰিম সো ওমছ ল V = IR সো আমি দুটা মেথডত বস্তুটো ভেৰিফাই কৰিম মানে আমি দুটা এপাৰেটাছ ইউজ কৰিম যেটো এপাৰেটাছ এটা ধৰিলো আমি নিজে যেটো কানেকচন কৰি লওঁ এমিটাৰ ভল্টমিটাৰ ৰিঅস্টেট ৰেজিস্ট্যান্স বক্স এইবিলাক কানেকচন কৰি আমি ওমছ লটো কেনেকে প্ৰেক্টিকেলটো কৰিব লাগে আৰু আজিকালি এটা আমাৰ কি থাকে ওমছ ল এটা এপাৰেটাছ থাকে সেই এপাৰেটাছত আমি কেনেকে ওমছ লটো মানে ৰিডিং গিটা লম সো এইখিনি আমি বস্তুটো আজি চাম প্ৰেক্টিকেলটো কৰিম ঠিক আছে সো এতিয়া চোৱা ওমছ ল প্ৰেক্টিকেলটো এটা খুব ইম্পৰ্টেন্ট প্ৰেক্টিকেল এইগিটা তোমালোকৰ মানে গ্লাছ স্লেব প্ৰিজম ওমছ ল ঠিক আছে এইগিটা প্ৰেক্টিকেল সাধাৰণতে দি থাকে আহি থাকে সো এতিয়া আজি আমি ওমছ লটো আৰম্ভ কৰো ওমছ লৰ যেটো থিওৰিটো হৈছে কি যে V = IR এটো আমি পাইছো V = IR এটা চোৱা ইয়াতে তোমালোকৰ এক্সপেৰিমেন্টটো কি বুলি দিছে এইম অফ দি এক্সপেৰিমেন্ট অবজেক্ট হৈছে টু অবজাৰ্ভ ভেৰিয়েচন অফ potential difference across a given resistance with varying current I and draw IV curve ঠিক আছে এতিয়া আমি potential variation of potential difference আৰু varying current I মানে V and I এডাল কি কৰিব লাগে গ্ৰাফ ড্ৰ কৰিব লাগে আৰু find the value of given resistance from the graph ঠিক আছে এতিয়া আমি কি কৰিব লাগিব সেই যেটো ৰেজিস্ট্যান্স তাৰ ভ্যালুটো উলিয়াব লাগিব গ্ৰাফ ডালৰ পৰা উলিয়াব লাগিব ঠিক আছে আমি এক্সপেৰিমেন্টটো যেতিয়া কৰিম এক্সপেৰিমেন্টটোত আমি V আৰু I ভোল্টেজটো যেতিয়া চেঞ্জ কৰিম কাৰেন্টটো চেঞ্জ হ'ব সো V আৰু I আমি পাঁচটা ৰিডিং ল'ব লাগিব এতিয়া সেই ৰিডিং গিটা বা সেই V আৰু I ভ্যালু গিটা আমি গ্ৰাফত প্লট কৰিব লাগিব আৰু সেই গ্ৰাফ ডালৰ এটা পইণ্টৰ পৰা আমি ৰেজিস্ট্যান্সৰ ভ্যালুটো উলিয়াব লাগিব ঠিক আছে সো আমি find the value of given resistance from the graph ডালৰ পৰা সেই ভ্যালুটো উলিয়াব লাগিব এতিয়া আমাক এই প্ৰেক্টিকেলটো কৰিবৰ কাৰণে এপাৰেটাছ কি লাগিব এটা বেটাৰী লাগিব এমিটাৰ লাগিব এমিটাৰটোৱে কি মেজাৰ কৰিব কাৰেন্টটো মেজাৰ কৰিব ভল্টমিটাৰ লাগিব ভল্টমিটাৰে ভল্টেজটো মেজাৰ কৰিব এটা ৰেজিস্ট্যান্স লাগিব এটা ৰিঅস্টেট এটা চোৱা এই ৰিঅস্টেটটো হৈছে এটা ভেৰিয়েবল ৰেজিস্ট্যান্স ঠিক আছে এই দুইটা ৰেজিস্ট্যান্স একেটাই খালি এটো ফিক্স ৰেজিস্ট্যান্স আৰু ৰিঅস্টেটটো আমি যাৰ ৰেজিস্ট্যান্সটো কি কৰিব পাৰো চেঞ্জ কৰি থাকিব পাৰো কি লাগিব কানেক্টিং ওয়্যাৰছ লাগিব আৰু স্যান্ড পেপাৰটো কি কাৰণে হয় আমাৰ যিবিলাক ওয়্যাৰ বিলাকত যদি কাৰ্বনটো বহি থাকে বা মামৰে খাই থাকে তেতিয়া আমি হেতু সফা কৰিবৰ কাৰণে স্যান্ড পেপাৰটো লাগে সো আমি স্যান্ড পেপাৰটো ইনে প্ৰেক্টিকেলটোত কোনো ইউজ নহয় এটা চোৱা ওমছ ল যেটো আমি যেতিয়া প্ৰেক্টিকেল এক্সামটো আমি দিম সেই ওমছ ল যেতিয়া তুমি পাবা তেতিয়া আমি কি লিখিব লাগিব ওমছ লৰ যেটো থিওৰিটো লিখিব লাগিব আৰু সেই থিওৰিটোত আমি কি লিখিম যে এট কনস্ট্যান্ট টেম্পারেচাৰ যেতিয়া টেম্পারেচাৰটো কি থাকে কনস্ট্যান্ট থাকিব কারেন্ট I flowing through a conductor is proportional to the voltage V ঠিক আছে এটা টেম্পারেচাৰটো কথাটো কেলে কৈছে যে আমি জানো যে ৰেজিস্ট্যান্সৰ ভ্যালুটো কিহৰ ওপৰত ডিপেন্ড কৰে টেম্পারেচাৰটোৰ ওপৰত ডিপেন্ড কৰে সো কন্ডাক্টৰ বিলাকৰ সাধাৰণতে মেটেল বিলাকৰ কি হয় উইথ দা ইনক্ৰিজ অফ টেম্পারেচাৰ ৰেজিস্ট্যান্স ইনক্ৰিজ হয় সো সেই কাৰণে আমি টেম্পারেচাৰটো কনস্ট্যান্ট থাকিব লাগিব সাধাৰণতে আমাৰ যেটো সময়ত প্ৰেক্টিকেলটো কৰিম সেই সময়ত টেম্পারেচাৰটো ইমান ভেৰিয়েচন নহয় একেই থাকে সেইকাৰণে আমি টেম্পারেচাৰটো কনস্ট্যান্ট ৰাখিবৰ কাৰণে বেলেগ কোনো উপায় অৱলম্বন কৰিবলৈ দৰকাৰ নাই আমাৰ যেটো কন্ডিশন হেতুতে হৈ যায় সো গতিকে আমি টেম্পারেচাৰটো একেই ৰাখিব লাগিব আৰু আমি কি ভেৰিফাই কৰিব লাগিব I is proportional to V or V = IR এটা চোৱা ইয়াতে এই R টোকে কি বুলি কোৱা হয় ৰেজিস্ট্যান্স R is called resistance of the conductor আৰু সেই যিখিনি আমি V আৰু I ভ্যালুটো লম সেই V আৰু I is plotted along x axis I ভ্যালুটো আমি x axisত লম V along y axis ভল্টেজটো আমি y axisত ভ্যালু গিটা প্লট কৰিম আৰু গ্ৰাফডাল কি হ'ব লাগিব এডাল স্ট্ৰেইট লাইন হ'ব লাগিব আৰু অৰিজিনটোৰ মাজেদি যাব লাগিব ঠিক আছে V আৰু I গ্ৰাফডাল এডাল স্ট্ৰেইট হ'ব লাগিব এন্ড পাসিং থ্ৰু দা অৰিজিন হ'ব লাগিব আৰু সেই গ্ৰাফডালৰ যেটো স্লোপ অফ দা গ্ৰাফ মেজাৰ্স দা ৰেজিস্ট্যান্স অফ R ঠিক আছে আৰু সেই গ্ৰাফডালৰ আমি যেহেতু স্ট্ৰেইট লাইন হ'ব
আমি কোনোবা এটা পোৰ্চনত স্লোপটো উলিয়াম আৰু সেই স্লোপটোৰ ভ্যালুটোৱে কি দিব ৰেজিস্ট্যান্সৰ ভ্যালুটো দিব ঠিক আছে সো এতিয়া আমি প্ৰসিডিউৰটো যেতিয়া কি হ'ব আমি এক্সপেৰিমেন্টটো কৰিম এক্সপেৰিমেন্টটো কৰাৰ লগে লগে আমি প্ৰসিডিউৰটো তাত মই এক্সপ্লেইন কৰি যাম কেনেকৈ আমি কানেক্ট কৰিব লাগে কোনটো কোড লগাব লাগিব সো কোনটো আমি চেঞ্জ কৰিব লাগিব সেই কথাখিনিকে ইয়াত আমাৰ লিখা আছে সেইখিনি মই এক্সপেৰিমেন্টটো কৰোতে তোমালোকক জনাই যাম এতিয়া চোৱা যেতিয়া তোমালোকে পৰীক্ষাত থিওৰিটো লিখিবা ঠিক আছে থিওৰিটো কোনটো লিখিব লাগে V is equal to IR ঠিক আছে at constant temperature current through a conductor is directly proportional to the potential difference applied across its two ends okay where I equal to current V equal to potential difference and R equal to resistance and লগত তোমালোকে যেতিয়া থিওৰিটো লিখিবা এক্সাম কপিখনত এই সার্কিট ডায়াগ্ৰামটো আঁকিবলৈ নাপাহৰিবা ঠিক আছে এই সার্কিট ডায়াগ্ৰামটো আঁকাটো কম্পালসৰি এটো তোমালোকে আঁকিবই লাগিব এই ডায়াগ্ৰামটো এই তলৰটো নহয় দেই এটো নহয় এটো আমি কেনেকৈ কানেকশনটো কৰিম এমিটাৰ ভল্টমিটাৰ ৰিঅস্টেট এটো কোৱা হয় ৰিঅস্টেট এটো হৈছে ৰিঅস্টেট এটো হৈছে বেটাৰী এটো প্লাগ কি এটা লৈছে আৰু এটো হৈছে এমিটাৰ ঠিক আছে এমিটাৰ এটো হৈছে ভল্টমিটাৰ আৰু সেই ভল্টমিটাৰৰ প্যাৰেলালি এটা ইয়াতে ৰেজিস্ট্যান্স এটা লগোৱা আছে তোমালোকে মন কৰিছা না এটো ৰেজিস্ট্যান্স এই যে আমি সিম্বলটো দিছো এটো ৰেজিস্ট্যান্সৰ সিম্বল সো এইটোৱে সেই ৰেজিস্ট্যান্সটো যাৰ আমি কি কৰিব লাগে ভ্যালুটো উলিয়াব লাগিব ঠিক আছে এটো এটা আননোন ৰেজিস্ট্যান্স এই বস্তুটো তোমালোকক কি কৰিব কভাৰ কৰি দিব মানে তাৰ ভ্যালুটো তোমালোকে ঢাকি দিব বা মোহাই দিব ঠিক আছে সেই ৰেজিস্ট্যান্সৰ আমি ভ্যালুটো উলিয়াব লাগিব আৰু সেই ৰেজিস্ট্যান্সটো আমি কেনেকৈ লগাম ভল্টমিটাৰটোৰ লগত প্যাৰেলালি কানেক্ট কৰিব লাগিব তাৰপিছত এমিটাৰ এটা সার্কিট এটা কেনেকৈ কানেক্ট থাকে সদায় সিৰিজত কানেক্ট থাকে সিৰিজত কানেক্ট কৰা হৈছে সবাই বেটাৰী এটা প্লাস থাকিব এটা মাইনাস থাকিব এতিয়া চোৱা এই ৰিঅস্টেটটোৰ এটা এন্ড এটো আৰু এটা এন্ড এই তলৰ ফালে থাকে এতিয়া কি হয় এডাল ওয়্যাৰ আহি এই ওপৰডালত লগাব লাগিব এডাল ওয়্যাৰ আহি তলৰডালত লগাব লাগিব তাৰপা আহি এটা এন্ড ভল্টমিটাৰত লাগিব ভল্টমিটাৰৰ পৰা ওলাই এমিটাৰত সোমাব আকৌ এমিটাৰৰ পৰা সোমাই কি পৰা আমি বেটাৰী এটাত লগাম ঠিক আছে আৰু এই সার্কিটটো এই যেটো ডায়াগ্ৰাম আমি দেখাইছো হেতুৱে এই একেটা ডায়াগ্ৰাম ইয়াত খালি আমি সিম্বলিক্যালি বস্তুবিলাক লিখিছো এটো এমিটাৰটো কিহত লাগি আছে সিৰিজত লাগি আছে কি এটো হৈছে বেটাৰী ঠিক আছে এটো হৈছে ৰিঅস্টেটৰ সিম্বলটো আমি এনেকৈ দিও তাৰপিছত এফালে হৈছে R এই Rটোৱে হৈছে তোমাৰ এই Rটো যেটো আমি আননোন ৰেজিস্ট্যান্স R আৰু তাৰ প্যাৰেলালি কেনেকৈ লাগি আছে ভল্টমিটাৰটো লাগি আছে ঠিক আছে সো এতিয়া আমি এই যেটো এৰেঞ্জমেন্টটো আমি কৰিব লাগিব এখিনি আমি কানেকশনটো কৰিব লাগিব এতিয়া চোৱা সাধাৰণতে কি হয় ওমছ ল যেতিয়া প্ৰেক্টিকেলটো আমি এই যেটো সেটআপটো মতে কৰিব পাৰিলে আমি কি হয় গোটেই বস্তুটো আমি বুজি পাত আমি বেছিকৈ অলপ ভালকে বুজি পাওঁ কি হয় কেনেকৈ লগাব লাগে এমিটাৰ এটা ভল্টমিটাৰ এটা কেনেকৈ লগাব লাগে ৰেজিস্ট্যান্স এটা কেনেকৈ লগাব লাগে সার্কিট এটা যেহেতু প্ৰেক্টিকেল এটা চোৱা আৰু এটা কি আছে ওমছ লৰ এপাৰেটাছটাও আজিকালি পায় সাধাৰণতে কি হয় স্কুল বিলাকত সেই এপাৰেটাছটো বেছি ইউজ কৰে কিন্তু এপাৰেটাছটো মানে আমি একো কৰিবই নালাগে ঠিক আছে অকল সুইচ এটা আছে পকাব লাগে ভি আৰু আই ৰিডিংটো ল'ব লাগে গ্ৰাফডাল আঁকিব লাগে কিন্তু সেই এপাৰেটাছটো যদি আমি ওমছ ল এক্সপেৰিমেন্টটো কৰো তেতিয়া হলে আমাৰ ওমছ লৰ বিষয়ে আমি হিমান ভালকে জনা নহয় ঠিক আছে সো যেহেতু আমি প্ৰেক্টিকেল কৈছো শিকিব লাগিব বস্তুটো কেনেকৈ কানেকশনটো কৰিব লাগে সো সেই কাৰণে আমি মই তোমালোকক এই যেটো কানেকশন এটো লগত দেখাই দিম ঠিক আছে মই দুইটা ধৰণে দেখাই দিম কেনেকৈ কৰিব লাগে এতিয়া চোৱা নেক্সট আমি কি কৰিব লাগিব এই ৰিডিং কিটা ল'ব লাগিব ঠিক আছে লিষ্ট কাউন্ট মানে আমাৰ হৈছে কি যে যিকোনো এটা ডিভাইসে বা ইনস্ট্ৰুমেন্টে মেজাৰ কৰিব পৰা সবতকে যেটো লোয়েষ্ট ভ্যালু ঠিক আছে সেই লোয়েষ্ট ভ্যালুটোকে কি বুলি কোৱা হয় লিষ্ট কাউন্ট বুলি কোৱা হয় যেনেকৈ আমাৰ মিটাৰ স্কেলডালৰ লিষ্ট কাউন্ট কিমান 1 মিলিমিটাৰ সো হে তেনেকুৱা ধৰণৰ এমিটাৰ এটাৰ লিষ্ট কাউন্ট থাকে ঠিক আছে আৰু ভল্টমিটাৰৰ লিষ্ট কাউন্ট থাকে এটা এইকিটা লিষ্ট কাউন্ট কিটা সাধাৰণতে কি হয় বেলেগ এমিটাৰ বা ভল্টমিটাৰৰ কি হ'ব বেলেগ হ'ব ঠিক আছে সো ভেৰি স্মল ডিভিজন এটা খুব সৰু ডিভিজনৰ ভ্যালুটো কিমান হ'ব হেতু বেলেগ এমিটাৰ বা ভল্টমিটাৰৰ কি হয় বেলেগ হয় সো এইকিটা আমি চাই পেনি প্ৰতিটো ডিভাইসত আমি চাব লাগিব আৰু কেনেকৈ মই লিষ্ট কাউন্টটো উলিয়াই চাব লাগে হেতু মই তোমালোকক কম তাৰপিছত জিৰো এৰৰ সো জিৰো এৰৰটো কেনেকৈ আমি চাব লাগিব হেতু মই ডিভাইসটোৰ লগত তোমালোকক দেখাই দিম নেক্সট আমি কি কৰিব লাগিব
এই এমিটাৰ আৰু ভল্টমিটাৰ ৰিডিংটো ল'ম ভল্টমিটাৰ আৰু এমিটাৰ ৰিডিংটোৰ লগত আমি ভল্টমিটাৰ ৰিডিংটো ল'ম আৰু ভল্টমিটাৰ ৰিডিংটো আমি ইনক্ৰিজিং আৰু ডিক্ৰিজিং দুইটাতে ল'ব লাগিব সো কেনেকৈ আমি ল'ম বস্তুটো আমি প্ৰেক্টিকেলটো কৰি লৈ আমি চাব লাগিব নেক্সট আমি কি কৰিব লাগিব হে ভি আৰু আই লগ ভ্যালুখিনি পালো আৰু আমি এডাল গ্ৰাফ প্লট কৰিম আৰু হে গ্ৰাফ ভি আৰু আই ভ্যালুখিনি মই আই ভ্যালুখিনি এফালে x এক্সিছত বহাম ভি ভ্যালুখিনি y এক্সিছত বহাম এডাল আমি ষ্ট্ৰেইট লাইন উলিয়াব লাগিব আৰু ষ্ট্ৰেইট লাইন যদি উলাই তেতিয়ালে আমাৰ প্ৰেক্টিকেলটো কাৰেক্ট হৈছে যদি ষ্ট্ৰেইট লাইন নাই লোৱা তেতিয়া আমাৰ প্ৰেক্টিকেলটো কিবা এটা ভুল হৈছে এতিয়া চোৱা যেতিয়া আমি হে পাঁচটা পইণ্ট লৈ ষ্ট্ৰেইট লাইনটো উলিয়াম এনেকুৱা নহয় যে গোটেই পাঁচটা পইণ্টে ষ্ট্ৰেইট লাইনডালত মিলিব লাগে তেনেকুৱা কথাও নহয় সো আমি ম্যাক্সিমাম বা মিনিমাম তোমালোকৰ তিনটা পইণ্ট মিলিলেও গ্ৰাফডাল কাৰেক্ট হয় ঠিক আছে যিমান মিলাব পাৰো হেতু আমাৰ হিমানেই ভাল ঠিক আছে কিন্তু গোটেই কিটা ভ্যালু যদি ষ্ট্ৰেইট লাইনডালত নিমিলে বা নপৰে তেতিয়াও কোনো আপত্তি নাই তেতিয়াও কোনো নম্বৰ তোমালোকৰ মাইনাস নহয় গ্ৰাফডাল ষ্ট্ৰেইট লাইন হলে হৈ যায় তিনটা পইণ্ট লৈ পানি সো তেতিয়া আমাৰ প্ৰেক্টিকেলটো কি হ'ব কাৰেক্ট হ'ব সো হেকাৰণে আমি পাঁচটা ৰিডিং লওঁ একেটাকে যে জাতি যদিও আমাৰ দুটা এটা ৰিডিং কবাত কিবা কাৰণত ভুল হৈছে কাৰণ ইলেক্ট্ৰিসিটি এক্সপেৰিমেন্ট যেটো এৰৰটো বিভিন্ন ধৰণৰ কাৰণত আহিব পাৰে সো হেকাৰণে আমি ৰিডিংটো হৰকে ললে আমাৰ ভ্যালুটো বেছি একুৰেট কে উলাই সো নেক্সট আমি গ্ৰাফডালৰ পৰা আমি কি কৰিম এটা এই গ্ৰাফডালত এডাল গ্ৰাফডাল দেখাইছে সো আমি ইয়াতে কি কৰিম এই গ্ৰাফডালৰ স্লোপটো উলিয়াম ওপি স্লোপ দখ উলিয়াম সো স্লোপটো উলিয়ালে ইয়াত সো এটো পি ভ্যালু ঠিক আছে এই পি ভ্যালুটো আমি লম ইয়াতে যিকোনো এটা পইণ্ট লম এটো পি পইণ্ট এটা লম আৰু হে পি পইণ্টত এফালে আই আছিলে এফালে ভি আছিলে সো এটো ভ্যালুটো হ'ব আই ভ্যালু আৰু এটো আমি ভি লম আৰু এ ভি আৰু আই ভ্যালুটোৰ আমি ৰেশিওটো উলালে কি উলাব তোমাৰ ৰেজিস্ট্যান্সটো উলাব লাগিব আৰু আমি x6ত কুণ্ডাল x6ত স্কেলটো লিখিব লাগিব x ৰ ফালে কিমান লৈছো ডিভিজন y ফালে কিমান লৈছো সো এইখিনি আমি ফিল আপ কৰিব লাগিব সো এইখিনি আমাৰ এক্সপেৰিমেন্টৰ থুলমূল কথাখিনি আমি কেনেকৈ কৰিব লাগিব বা কি আমি কৰিব লাগিব সেইখিনি কথা মই কলো এতিয়া আমি আমাৰ এক্সপেৰিমেন্টলে আগবাঢ়ো কেনেকৈ কৰিব লাগিব এই কানেকচনটো এমিটাৰ ভল্টমিটাৰ ৰিঅস্টেট আমি কানেকচন কৰিম এতিয়া চোৱা মই প্ৰথমতে তোমালোকক এই যেটো আমাৰ লিষ্ট কাউন্টৰ কথা কলো এই লিষ্ট কাউন্টৰ ভ্যালু কিটা চোৱা এতিয়া চোৱা ইয়াতে আমাৰ এইকিটা হল এপাৰেটাস কিটা ওমছ ল কৰাৰ এইকিটা হল এপাৰেটাস কিটা ঠিক আছে এতিয়া চোৱা ইয়াতে কি হয় মই কি লৈছো এটো এটা হৈছে বেটাৰি এলিমিনেটৰ ঠিক আছে আমি এই সাৰ্কিট ডায়াগ্ৰামটো তোমালোকে যদি চোৱা এই সাৰ্কিট ডায়াগ্ৰামটো তোমালোকে এই যেটো বেটাৰি লৈছা এই যেটো বেটাৰিটো এটো সবৰে কাৰণে বেটাৰিটো সবতে বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে এই বেটাৰিটো এতিয়া আমি এটো এটা এলিমিনেটৰ লৈছো এটোৱে এসি টো কি কৰিব ডিসি কৰিব আৰু ইয়াত আমি বেলেগ বেলেগ ভোল্টেজ এপ্লাই কৰিব পাৰো ঠিক আছে এতিয়া চোৱা এটো মই অন কৰিম এনেকুৱা ডিভাইস এটা থাকিব পাৰে তোমালোকৰ এটো আমি অন কৰিম 0 2 ভোল্ট 4 ভোল্ট 6 ভোল্ট আমি ডিসি বেলেগ বেলেগ দিব পাৰো ওকে এটা চোৱা কিছুমানে ইয়াতে কি হয় তোমাৰ আমি যেটো লেক্লাংকি সেল ইউজ কৰো এনড আৰু কেথড থকা সেলও ইউজ কৰে কিছুমান ল্যাবৰেটৰীত থাকিব পাৰে নহলে কিছুমানত আমি পেন্সিল বেটাৰি যে 1.5 ভোল্টৰ পেন্সিল বেটাৰি এটাও আমি ইউজ কৰিব পাৰো ঠিক আছে এটো জেগাত আৰু তাৰ এটো এটা প্লাস আৰু এটো এটা মাইনাস ইয়াত আমি কিমান ভোল্টেজ দিম হেতু আমি ইয়াত সেট কৰিব পাৰো ওকে এটা চোৱা নেক্সট বল আমাৰ কি হল ৰেজিস্ট্যান্স এটা মই চোৱা ৰেজিস্ট্যান্স তোমালোকৰ আগত তিনটা টাইপৰ ৰেজিস্ট্যান্স ইয়াত ৰাখিছো তিনটা ধৰণৰ ৰেজিস্ট্যান্স আছে এটা চোৱা এটো হল এটা কনস্ট্যান্ট ৰেজিস্ট্যান্স ঠিক আছে এটো এটা ৰেজিস্ট্যান্স ইয়াৰ ভিতৰত সোমাই থাকে ৰেজিস্ট্যান্সটো ইয়াত কিমান ওম ৰেজিস্ট্যান্স হয় এটো ইয়াত লিখা থাকে এটো 5 ওম লিখা আছে এটো তোমাৰ 10 ওম লিখা আছে ঠিক আছে এই দুইটা ৰেজিস্ট্যান্স তোমাৰ কনস্ট্যান্ট হয় এতিয়া কি হয় এই যেটো যে আমি আননোন ৰেজিস্ট্যান্স বুলি কৈছিলো ভল্টমিটাৰটো প্যাৰেলেলত লাগি থকা যেটো আননোন ৰেজিস্ট্যান্স এই যে ৰেজিস্ট্যান্সটো দেখিছা তোমালোকে সেই ৰেজিস্ট্যান্সটো বা এই যেটো ৰেজিস্ট্যান্সটো হৈছে এটো ঠিক আছে এতিয়া আমি এটো তোমালোকৰ যেতিয়া এক্সামত দিব এই যেটো যে 10 লিখা আছে এই 10 টো কি হ'ব ইয়াতে কাগজ এখন মাৰি ঢাকি দিব তেতিয়া তোমালোকে ইয়াৰ ভ্যালুটো উলিয়াব লাগিব ওকে সো নেক্সট ইয়াত যিকোনো ৰেজিস্ট্যান্স দিব পাৰে 5 ওম দিব পাৰে তোমালোকক 10 ওম দিব পাৰে 2 ওম দিব পাৰে ঠিক আছে হেতু জি দিয়ক আমাৰ কোনো কথা নাই সো আমি যদি প্ৰ্যাকটিক্যালটো ভালকে কৰো হেতু ওলাবই নেক্সট হল এটা চোৱা এটো এটা ৰেজিস্ট্যান্স ঠিক আছে এটা এটোকে কি বুলি কোৱা হয় ৰিঅস্টেট বুলি কোৱা হয় ৰিঅস্টেট মানে ইয়াত সিম্বলটো যে এটো দেখিছা তোমালোকে একে নিচিনা হয়নে বাৰু এটো ৰিঅস্টেট আৰু সেই সিম্বলটো হৈছে এটো আৰএস বুলি লিখে এটা চোৱা এটো ৰিঅস্টেট এটো এটা ৰেজিস্ট্যান্স ইয়াত এডাল কি থাকে নাইক্ৰমৰ ওয়্যাৰডাল আছে ঠিক আছে
সেই নাইক্ৰমৰ ৱায়াৰডালে ইয়াত ৰেজিষ্টেন্সটো অফাৰ কৰে এতিয়া ইয়াত আমি এটা কানেকশ্যন এটো এণ্ডত কানেক্ট কৰোঁ এফালে লগাওঁ এডাল ৱায়াৰ আৰু বাকি এডাল ৱায়াৰ আমি এটো এণ্ডত কানেক্ট কৰিব লাগে এতিয়া চোৱা যেতিয়া কি হয় এইফালে ৱায়াৰডালেদি কাৰেণ্টটো আহিব কাৰেণ্টটো এইফালে দিয়ে গুচি আহে এইফালে দি আহি ইয়াত দেখিছানে এই বস্তুটো কানেক্ট হৈ আছে এই বস্তুটো যে ইয়াৰ মাজেদি কাৰেণ্টটো গৈ এই ৱায়াৰডালেদি ঘূৰি গৈ এইফালে ওলাই যায় এতিয়া চোৱা আমি যদি এটো ইয়াত দিওঁ এটো যদি মই ইয়াত লগাই দিওঁ এটা কাৰেণ্টটো এইফালে আহিব সিধাকে আহিলে এইফালে ওলাই গুচি গল তাৰ মানে এই নাইক্ৰমৰ ৱায়াৰডাল আমি ইউজ নাই কৰা গতিকে ইয়াৰ ৰেজিষ্টেন্সটো ই পোৱা নাই যেতিয়া আমি এইফালে দিম এতিয়া আমি ৰেজিষ্টেন্সটো ম্যাক্সিমাম দি থৈছো মানে এতিয়া কাৰেণ্টটো এইফালে আহিব এইফালে ঘূৰিব এই ৱায়াৰডালত ঘূৰি গৈ যিমানে মানে ৱায়াৰডালৰ আমি লেংথটো বেছি লম হিমানে এই ৱায়াৰডালৰ ৰেজিষ্টেন্সটো কি পাম আমি বেছি পাম আৰু ইয়াত তুমি এক্স্যাক্টলি ক'ব নোৱাৰা যে মই এই ডখত দি থলে ৰেজিষ্টেন্সটো কিমান হ'ব ইয়াত এটা ভেৰিয়েবল ৰেজিষ্টেন্স আমি কিমানৰ পৰা কিমানলৈ দিব পাৰো 0 পৰা 120 ওহমলৈকে দিব পাৰো ঠিক আছে এটোটো ৰেঞ্জটো সবৰে বেলেগ থাকে বেলেগ ৰিঅস্টেট বিলাকৰ কিছুমানৰ 0 to 100 থাকে কিছুমানৰ 0 to 200 থাকিব আমাৰ এটো আছে 0 to 120 ওহম ঠিক আছে সো এটো আমি এপ্লাই টু এবাৰ ইয়াক আমি কেনেকৈ ইউজ কৰো এটো স্লাইডাৰটো মানে আমি ইয়াক স্লাইড কৰিম এতিয়া আমি এফালৰ পৰা আহিব কাৰেণ্টটো এফালে যাব এফালে ঘূৰিব এতিয়া এফালে ঘূৰিব কাৰেণ্টটো ঘূৰি গৈ এফালে ওলাই গৈ যাব এতিয়া সো ইয়াতে কি হয় কাৰেণ্টটো এফালে ফ্লো নহয় ইয়াত কাৰেণ্টটো হি ঘূৰিবহে কাৰণটো কেলে ইয়াত এটা ইনসুলেটিং লেয়াৰ থাকে তোমালোকে যেটো ইন্ডাকশন কইল নিচিনা যে পঢ়িছিলা তেনেকুৱা নিচিনা বস্তুটো সো এটো হল এটা ৰিঅস্টেট সো এটো আমি ৰেজিষ্টেন্সটো চেঞ্জ কৰিবৰ কাৰণেহে আমি ইয়াক ইউজ কৰিম এতিয়া এটো এটা হৈছে কি ৰেজিষ্টেন্স ঠিক আছে এটা কাৰণ আমি মূল বস্তুটো আমাৰ কি ৰেজিষ্টেন্স ঠিক আছে ওহমছ লত ৰেজিষ্টেন্সৰ ভ্যালুটো উলিয়াব লাগে এটো এটা ৰেজিষ্টেন্স আৰু এটো কোৱা হয় ৰেজিষ্টেন্স বক্স বুলি কোৱা হয় ঠিক আছে ইয়াত এটো কি হয় ৰেজিষ্টেন্সটো ভেৰিয়েবল হয় ইয়াত আমি বেলেগ ৰেজিষ্টেন্স আমি এপ্লাই কৰিব পাৰো এটা চোৱা এইবিলাক হৈছে কি বিলাক দেখিছানে এতিয়া চোৱা মই যদি ইয়াত গুটেইখিনি কি লাগি থাকে ঠিক আছে লাগি থাকে তেতিয়া ই কোনো ৰেজিষ্টেন্স নিদিয়ে এতিয়া ধৰি লোৱা মই বোলে এই কিটো অটৰাই দিলো এটা ধৰিলা এই কিটো অটৰাই দিলো এই কিটো মই লগোৱা নাই তেতিয়াহলে ইয়াত যেটো সংখ্যা লিখা থাকে 200 লিখা আছে তাৰ মানে আমি সাৰ্কিটটোত কিমান ওহম ৰেজিষ্টেন্স দিছো 200 ওহম দিছো যেটো সুইচ খোলা থাকিব সেই ৰেজিষ্টেন্সটো তাত দিয়া হয় বা যদি মই একেলগে যদি দুটা এৱাই দিও এটা এটো এৱাই দিলো তেতিয়া এই দুইটা ভ্যালু কি হৈ যাব প্লাস হৈ যাব 200 প্লাস 100 টোটাল ৰেজিষ্টেন্সটো আমি কিমান দিছো 300 দিছো ঠিক আছে সো এটো একদম সিম্পল বস্তুটো এনেকুৱা ধৰণৰ এটা আমি কিমান ৰেজিষ্টেন্স লাগে হেমতে আমি দিব পাৰো কিন্তু ইয়াত এই বস্তুটোত কি হয় ফিক্স হয় মানে 10 ওহম আছে ন 10 ওহমে থাকিব এটো তুমি চেঞ্জ কৰিব নোৱাৰা ঠিক আছে ইয়াতো ৰেজিষ্টেন্সটো ভেৰিয়েবল হয় কিন্তু তুমি ইয়াত ৰেজিষ্টেন্সৰ ভ্যালুটো ক'ব নোৱাৰা যে মই এই ডখত থলে কিমান ওহম দিছো ৰেজিষ্টেন্সটো ঠিক আছে কিন্তু ইয়াত কি হয় এই বস্তুটোত আমি বলে কিমান এক্সাক্ট কিমান ৰেজিষ্টেন্স দিছো হে ভ্যালুটো আমি ইয়াত গম পাব পাৰো যেলা মই সুইচটো অটৰাই দিলো 100 ওহম আছে 100 লিখা আছে 100 ওহম দিছো বলে ইয়াত লগত আৰু এটা অটৰাই দিলো 150 ওহম ঠিক আছে আৰু এটা অটৰাই দিলো ঠিক আছে 350 ওহম সো তেনেকৈ আমি ৰেজিষ্টেন্সটো দিব পাৰো সো এটো কোৱা হয় ৰেজিষ্টেন্স বক্স বুলি কোৱা হয় কেতিয়াবা কি হয় কিছুমান প্ৰ্যাকটিকেলত এটো আৰু আমি এতিয়া ইয়াত এটো আৰু এটো একেটা কামতে ইউজ কৰিম এটা আননোন এতিয়া আমি এটো লব পাৰো ইচ্ছা কৰিলে কিছুমান স্কুলত এনেকুৱা বক্স এটাও দি দিয়ে ঠিক আছে ইয়াত বক্সটো এৱাই দিব ইয়াত ঢাকি দিব কিমানটো নাম্বাৰ এৱাই দিছে সো আমি হেতু ৰেজিষ্টেন্সটো উলিয়াব পাৰো এটা সা মই এটো ৰেজিষ্টেন্স বক্সটো লম প্ৰ্যাকটিকেলটো মতে একদম একেই বস্তু খালি ইয়াত এটা 10 লিখা থাকে ফিক্স হৈ যায় আৰু ইয়াত আমি হে সুইচটো অটৰাই দিলে হে ৰেজিষ্টেন্সটো এতিয়া মই যদি ধৰিলা এটো লও এটো হলনি মই যদি এটো লও ধৰিলা 10 ওহম ৰেজিষ্টেন্স লাগে মই এই 10 ৰ পৰা ইয়াৰ সুইচটো অটৰাই থৈ দিম কিটো খুলি দিম ওপেন কৰি দিম তেতিয়া এটো ইউজ কৰা একেটাই কথা ঠিক আছে সো আমি এটো ৰেজিষ্টেন্স বক্স এটা লৈছো মই হেকাৰণে মই বেলেগ ইচ্ছা মতে দি যাব পাৰো এতিয়া সোয়া ইয়াতে নেক্সট বস্তুটো হল কি এইটো সোয়া এইটো হল কি এমিটাৰ ঠিক আছে এমিটাৰ এটো মিলি এমিটাৰ এটা এমিটাৰত কি হয় এই যেটো তোমালোকে ৰেঞ্জটো দেখিছানে ইয়াত এটো মিলি এম্পিয়াৰত আছে ইয়াৰ যেটো ৰেঞ্জটো 0 পৰা 10 এম্পিয়াৰৰ 10 মিলি এম্পিয়াৰৰ ভিতৰত আছে আৰু বেলেগ এমিটাৰৰ এই যেটো ৰেঞ্জটো কি হয় বেলেগ হয় আৰু এতিয়া সোয়া ইয়াতে আমি যদি চাও যে ইয়াতে তোমালোকে 0 পৰা ইয়াত 10টা স্মল ডিভিজন আছে খুব সৰু ঘৰ কেটা আছে 10টা আছে ঠিক আছে আৰু হে 10টা ঘৰত 10টা ডিভিজনত
ভ্যালুটো কিমান লিখা আছে 2 মিলি এম্পিয়াৰ ঠিক আছে আৰু এটো এনেকুৱা নহয় যে সব এমিটাৰ বা মিলি এমিটাৰ এটোই স্কেল থাকিব তেনেকুৱা নহয় কিছুমানৰ ধৰিলা 0 1 2 3 4 এনেকে থাকিব পাৰে কিছুমানত 0 5 10 15 20 এনেকে থাকিব পাৰে কিছুমানত 50 লৈকে থাকিব পাৰে 20 লৈকে থাকিব পাৰে সব বেলেগ বেলেগ এমিটাৰত এই বস্তুটো কি হ'ব বেলেগ বেলেগ হ'ব এটা সো আমি জিয়ে এমিটাৰ নিদিয়ক লাগে হেতু আমাৰ দৰকাৰ নাই আৰু সাধাৰণতে আমি ওহমছ ল প্ৰ্যাকটিক্যালটো কৰিবলে যদি এনেকুৱা মই এলিমিনেটৰ ল মই যিকোনো এমিটাৰে কামত দিব কিন্তু যেতিয়া আমি পেন্সিল বেটী এটা লৈ প্ৰ্যাকটিক্যালটো কৰো বা আমি এটা লেকলাংকি সেল যেটো তোমালোকে এনট কেথত সলিউশন এটা দি বনাই লবা সো হে সেলটো ললে আকৌ তেতিয়া হলে তোমালোকে মিলি এম্পিয়াৰৰ ৰেঞ্জৰ এমিটাৰ লগাই দিলেহে ডিফ্লেকশনটো পাবা ঠিক আছে নহলে কি হ'ব তাত কারেন্টটো কি হয় ভেৰি স্মল হয় তেতিয়া তুমি যদি এম্পিয়াৰ ৰেঞ্জত লগাই লোৱা তেতিয়া ডিফ্লেকশনটো নেদেখাব যদি ভোল্টেজটো খুব কম এপ্লাই কৰা ওকে সো হে কাৰণে আমাৰ ৰিডিংটো কেতিয়াবা আমি কৰি থাকো ৰিডিংটো নেদেখাব পাৰে এমিটাৰ তেতিয়া তোমালোকে কি কৰিবা ভোল্টেজটো চাই লবা যে কিমান ভোল্ট দিছা বলে মই এটা পেন্সিল বেটাৰী দিলে 1.5 ভোল্টে পাম তাত তুমি এম্পিয়াৰত কারেন্টটো শো নকৰিব হেকাৰণে তোমালোকে এটো কি লগাব লাগিব মিলি এম্পিয়াৰৰ এটা এমিটাৰ লগাব লাগিব ঠিক আছে সো এটো এমিটাৰ এটা সো ইয়াত এমিটাৰটোত আমাৰ এটা বস্তু লাগিব হেতু হৈছে কি লিষ্ট কাউন্ট এই লিষ্ট কাউন্টটো আমি কেনেকৈ উলিয়াও সোৱা ইয়াতে আমি এটা বস্তু এটা পাইছিলো লিষ্ট কাউন্ট অফ এমিটাৰ স্কেল এটা লিষ্ট কাউন্ট মানে হল কি এই যে যেটো দেখিছা তোমালোকে ইয়াত 10টা স্মল ডিভিজনত 2 কে আছে সো গটিকে এটা ভেৰি স্মল ডিভিজনত কিমান হ'ব হে ভ্যালুটোকে কি বুলি কোৱা হয় এমিটাৰটোৰ লিষ্ট কাউন্ট বুলি কোৱা হয় এটা সোৱা 10টা ঘৰত 10টা ডিভিজনত 2 মিলি এম্পিয়াৰ আছে গটিকে এটা ডিভিজনত কিমান হ'ব 0.2 ইয়াত আমাৰ কিমান হ'ব মিলি এম্পিয়াৰ ঠিক আছে মই তেনে ডিভাইড কৰিলো 10টা ঘৰত 2 মিলি এম্পিয়াৰ আছে সো গটিকে এটা ঘৰত কিমান হ'ব 0.2 মিলি এম্পিয়াৰ ঠিক আছে সো এটো এমিটাৰ আৰু এই এমিটাৰটো সদায় আমি কিহত কানেকশন কৰিম সিৰিজত কানেকশন কৰিম যিকোনো সাৰ্কিটত এমিটাৰ এটা সদায় সিৰিজ কানেকশনত থাকে নেক্সট বস্তুটো সোৱা এটো হৈছে কি এটা ইয়াক কোৱা হয় ভল্ট মিটাৰ ঠিক আছে এটা সোৱা এই ভল্ট মিটাৰটো তোমালোকৰ বেলেগ বেলেগ ৰেঞ্জৰ থাকে ঠিক আছে ইয়াত আমাৰ 0 পৰা 3 ভল্টলৈকে আমি মেজাৰ কৰিব পাৰিম আৰু ইয়াত কেনেকৈ আছে 10টা স্মল ডিভিজনত 0.5 ইয়াত 0.5 0.1 1.5 2 এনেকৈ আছে সো গটিকে ইয়াতো বেলেগ বেলেগ ভল্ট মিটাৰ ৰেঞ্জ বিলাক বেলেগ বেলেগ হয় যেহেতু আমি ইয়াত ৰিডিংটো ল'ব লাগিব মানে ভেৰিয়েশনটো চাব লাগিব হে কাৰণে তোমালোকে কি হয় বেছি যদি কম ভল্টেজ বেটাৰীটোৰ যদি ভল্টেজটো কম হয় তেতিয়া হলে সদায় এনেকুৱা পইণ্টত থকা ভল্ট মিটাৰটো ইউজ কৰিব লাগে বা মিলি ভল্টত থাকিলেও হ'ব মিলি ভল্ট বা এনেকুৱা পইণ্ট ৰেঞ্জত থকা ভল্ট মিটাৰ এটা ল'ব লাগে তেতিয়া আমি ৰিডিং খিনি চাবলে কি হয় সুবিধা হয় ওকে সো এতিয়া আমি ইয়াৰ যেটো লিষ্ট কাউন্ট ভল্ট মিটাৰ লিষ্ট কাউন্টটো কিমান হ'ব সোৱা এতিয়া ইয়াটো কিমান আছে 10টা স্মল ডিভিজনত 0.5 আছে ঠিক আছে এটা স্মল ডিভিজনত কিমান হ'ব 0.05 কিমান হল ভল্ট হল ঠিক আছে 0.5 আছে 10টা ডিভিজনত সো এটা ডিভিজনত কিমান হ'ব 0.05 ওকে এটা সো নেক্সট বস্তুটা আছে কি জিৰো এৰৰ এতিয়া আমি সাধাৰণতে কি হয় এই এমিটাৰ বা ভল্ট মিটাৰ কিটা যেতিয়া অফ হৈ থাকিব ঠিক আছে যেতিয়া আমি কারেন্টটো ফ্লো নাই দিয়া কবাত লগোৱা নাই তেতিয়া এই যি কিডাল ডিফ্লেক্টৰ আছে ঠিক আছে এই কাটা কিডাল কোড থাকিব লাগে হি 0 টোৰ ওপৰত থাকিব লাগে কিছুমান ভল্ট মিটাৰত কি হয় 0 টোৰ ওপৰত নাথাকে কেতিয়াবা হি 0 টোৰ পৰা তললে নামি থাকে কেতিয়াবা 0 টোৰ পৰা এঘাত দুঘাত তিনিঘাত মান আগবাঢ়ি থাকে দুইটাতে তেনেকুৱা হ'ব পাৰে যদি কি হয় 0ত নাথাকে তেতিয়া হলে হেগিটাত কি বুলি কোৱা হয় এৰৰ থকা বুলি কোৱা হয় ঠিক আছে আৰু সাধাৰণতে আমি এৰৰটো নাইকাও কৰি লব পাৰো এতিয়া তোমালোকে কি দেখিছানে এই ইয়াত দুটা স্ক্ৰু দিছে ঠিক আছে এটা এই স্ক্ৰু গিটা যে দিছে এইগিটা অকমানকে তোমালোকে যদি 0ত নাথাকে তেতিয়া এইগিটা অকমান পকাই দিলে কি হয় কাটাডাল 0 লে গুচি আহে হেকাৰণে আমি সাধাৰণতে কি হয় যদি এৰৰটো লৈ কৰো তেতিয়া এখন প্লাস মাইনাস ধে কিবা কিবি কৰি থাকিব লাগে তেতিয়া আমি কি হয় যদি এৰৰটো নাথাকে তেতিয়া আমি হেখিনি কাম আমাৰ কমি যায় হেকাৰণে পৰাপক্ষত কি কৰিবা তোমালোকে যদি কিবা কাৰণত এৰৰটো থাকে 0ত নাথাকে কাটা গিডাল তেতিয়া হলে 0ত মিলাই ললে আমাৰ পৰীক্ষাটো কৰিবলৈ কি হ'ব ৰিডিং কিটা লবলে সুবিধা হ'ব ঠিক আছে সো এই কাৰণে এটো এৰৰটো নাৰাখিবা পৰাপক্ষত আৰু যদি মিলি নাথাকে মই কৈছো কেনেকে সবতে থাকিব এই দুটা স্ক্ৰু দুটা থাকে ইয়াত হেগিটা তোমালোকে অকমান পকাই দিলে বেছি পকাব নালাগে অকমান জাস্ট
পকাই দিলে কি হ'ব ই 0 লে গুচি আহিব ঠিক আছে সো এইকিটা হল আমাৰ এপাৰেটাছ গিটাৰ ডেসক্ৰিপচনটো এতিয়া আমি কেনেকৈ কানেকশনটো কৰিব লাগে চাও আৰু সেই কানেকশনটো আমি যেটো সাৰ্কিট ডায়াগ্ৰামত পাইছো এটা সব প্ৰথম আমি কি কৰিম এটো বেটাৰী কি হল এই ৰঙাটো প্লাস ঠিক আছে এডাল মই ওয়্যাৰডাল লগাই থৈ দিছো এতিয়া আমি কি কৰিব লাগিব এই ৰিঅ'ষ্টেটটোৰ এটো এন্ড ঠিক আছে এফালে এটা লগাব লাগিব ইয়াত আমি এটা এন্ড কোড লগাই দিলো এই ৰিঅ'ষ্টেটটোৰ এফালে লগাই দিলো ঠিক আছে এফালে লগাই দিবা যাতে মন কৰিবা ওয়্যাৰডাল লুজ হৈ নাথাকে ঠিক আছে নহলে কি হ'ব ইয়াত কাৰণ জানাই যে কাৰেন্টটো অকমান যদি তাঁৰডাল ঢিলা হৈ থাকে ডিফ্লেকশনটো নেদেখাব পাৰে আৰু এই ওয়্যাৰ বিলাক সাধাৰণতে কি হয় বেছি দিন যদি পুৰণা হৈ যায় তেতিয়া হলে ইয়াত অলপ কাৰ্বন বহি যায় সেইকাৰণে আমি যে কৈছিলো চেন পেপাৰ এখন লাগে বুলি সেই চেন পেপাৰখন মাই ইয়াৰ মানে কাৰ্বনটো অতৰাই ল'ব লাগে সো এডাল আমি লগালো ঠিক আছে এতিয়া সব নেক্সট কি কৰিব লাগিব আমি আননোন ৰেজিস্ট্যান্স হিচাপে মই এই ৰেজিস্ট্যান্স বক্সটো লৈছো ওকে এতিয়া চোৱা এতিয়া আমি সদায় কি হয় ভল্ট মিটাৰ এটা সাৰ্কিট এটাত কেনেকৈ কানেক্ট হৈ থাকে সদায় প্যাৰেলাল কানেক্ট হৈ থাকে ঠিক আছে এতিয়া চোৱা আমি এই ৰেজিস্ট্যান্সটো এক্ৰছত ভল্টেজটো মেজাৰ কৰিম হেকাৰণে এই ৰেজিস্ট্যান্সটোৰ লগত মই ভল্ট মিটাৰটো কিহত লগাব লাগিব প্যাৰেলাল কে লগাব লাগিব এটা প্যাৰেলাল কে কেনেকৈ লগাম ইয়াত দুটা পইণ্ট আছে দেখিছা ৰেজিস্ট্যান্স বক্সটোত হে ভল্ট মিটাৰ এটা পইণ্ট ইয়াত লগাই দিলো এটা এটোত লগাওতে ৰেজিস্ট্যান্স বক্সত লগাওতে প্লাস মাইনাস চাবলৈ দৰকাৰ নাই কাৰণ ৰেজিস্ট্যান্স এটা তোমাৰ প্লাস মাইনাস বুলি কোনো কথা নাথাকে যিকোনো এটা সাইডে লগাই দিলে হৈ গল এতিয়া ইয়াতে আমি কি লগাই দিলো এই ভল্ট মিটাৰ দেখিছা না ভল্ট মিটাৰ ইয়াৰ এটা কানেকশন ইয়াত দিলো তাপা এই ভল্ট মিটাৰটোৰ এই ফলৰ পৰা এটা কানেকশন আমি কোড দিলো ইয়াত লগাই দিলো ঠিক আছে আৰু ওয়্যাৰ বিলাক অকমান টানকে লগাই দিবা ইয়াত সুইচটা থাকে তাঁৰডাল এনেকে দি পানি খুব আমি যেনেকে ঘৰত কানেকশন কৰো তেনেকে পকাই দিব নালাগে আকৌ খোলা মেলা কৰি থাকিব লাগিব হেকাৰণে অকমানকে এনেকে টানকে যাতে হি লই নাথাকে এনেকে লগাই দিব লাগে ঠিক আছে এটা সব নেক্সট আমি কি কৰিব লাগিব এটো ভল্ট মিটাৰটো কানেকশন হৈ গল ৰেজিস্ট্যান্সৰ লগত আমি কি কানেক্ট কৰিলো দেখিছা না প্যাৰেলাল কানেকশন কৰিলো ইয়াৰ এটা লগত লগালো ইয়াৰ এটা লগত লগালো ঠিক আছে সো এতিয়া চোৱা দেখিছা না আমি এই যেটো ভল্ট মিটাৰটো আমি ইয়াৰ লগত এটো ৰেজিস্ট্যান্সৰ লগত কেনেকৈ লগালো এটা নেক্সট কি কৰিব লাগিব ইয়াত এই এমিটাৰটো ঠিক আছে এটো এমিটাৰ হে এমিটাৰটো আমি কি কৰিম ইয়াৰ ভল্ট মিটাৰৰ এটা এন্ডৰ লগত লগাই দিম ঠিক আছে দেখিছা না ইয়াৰ ভল্ট মিটাৰটোৰ এটা এন্ড আহি ক'ত সোমাইছে এমিটাৰত সোমাইছে ইয়াৰ আমি এই এমিটাৰৰ প্লাসটো ভল্ট মিটাৰৰ ক'ত লগাই দিও এইফালে মাইনাসটোত লগাই দিও সিৰিজত কৰিলে আমি কেনেকৈ সিৰিজত লগালে আমি কেনেকৈ লগাম এটাৰ প্লাসটো ইটোৰ ক'ত লগাব লাগিব মাইনাসত লগালো ঠিক আছে দেখিলা হল সো আমি ভল্ট মিটাৰ এটা কানেকশন আনি ক'ত লগাই দিলো এমিটাৰৰ ভল্ট মিটাৰৰ মাইনাসটো আনি আমি এমিটাৰৰ ক'ত লগাই দিলো প্লাসত লগাই দিলো এতিয়া সো আমি কি কৰিছো ইয়াত মই কিটো নলও ঠিক আছে এই যেটো যে কিটো দেখিছে না প্লাগ কিটো আমাক নহলো হৈ যায় তে প্লাগ কিটো মই নলও কাৰণ ইয়াত আমাৰ এটা অলৰেডি কি এটা আছে দেখিছে না এই মই এটো লৈছো কাৰণে ইয়াত সুইচ এটা আছে যদি তোমালোকৰ এটো নাথাকে ইয়াত সুইচটো নাথাকে তেতিয়া হলে জাস্ট হে কিটো এনেকুৱা ধৰণৰ হয় এনেকুৱা দুফালে দুটাল তাঁৰ থাকে স্ক্ৰু থাকে এডাল ইয়াত বান্ধিব লাগে ইয়াত এডাল বান্ধিব লাগে মাজতে এনেকুৱা সুইচ এটা থাকে হে সুইচটো দাঙি দিলে খুলি দিলে ডিসকানেক্ট হৈ যায় আকৌ লগাই দিলে হি কানেক্ট হৈ যায় একদম সেম টু সেম এটা যেহেতু মই ইয়াত এটা কি লাগি আছে মই হেকাৰণে আকৌ কিটো ইউজ কৰা নাই সো নেক্সট আমি কি কৰিম ইয়াত আমি এডাল আনি হে মাইনাসডাল আনি কোড লগাই দিলো ইয়াত বস্তুটো এনেকে লগাই দিলো ঠিক আছে সো এটো আমি কানেকশনটো ইয়াত লগাই দিলো এটা সো এমিটাৰটো কোড কানেকশন হৈ গল সিৰিজ কানেকশন হৈ গল দেখিছা না এটো সিৰিজত লাগি আছে ফলপা আহিলে মাইনাস এফলা প্লাস পৰা মাইনাসলে গল এটো এটা ভল্ট মিটাৰটো ৰেজিস্ট্যান্সৰ লগত যেটো আমি আননোন ৰেজিস্ট্যান্স আছে তাৰ লগত কেনেকৈ কানেক্ট কৰিলো প্যাৰেলাল কানেক্ট কৰিলো এটা সো আমাৰ আৰু এটা বস্তু আছিল কোড কি আছিল ৰিঅ'ষ্টেটটো আছে নহয় ৰিঅ'ষ্টেটটো আমি কিহত লগাম সিৰিজত দেখিছা না ৰিঅ'ষ্টেটটো ক'ত আছে সিৰিজত আছে এটা সো ৰিঅ'ষ্টেটৰ আমি এটা পইণ্ট এফালে লগালো এডাল তাঁৰ আনি বেটেৰী প্লাসডাল ইয়াত লগালো নেক্সট পইণ্টটো ক'ত লগাব লাগিব সেই ৰিঅ'ষ্টেটৰ এই তলৰ ফালে চোৱা এই বস্তুটো
ইয়াত আকৌ তলৰ ফালে বুলি ক'লে ইয়াতো এটা আছে ইয়াতো এটা আছে এটোত নহয় আকৌ এটা এণ্ডত যিফালে লগাবা তাৰ ওচৰটোতে নহয় ইটো মূৰত ৰিঅ'ষ্টেটটোৰ ইটো মূৰৰ ফালে লগাব লাগিব সো ইয়াত আমি ইয়াত এটা এই তলৰ ফালে লগাই দিলোঁ ইয়াত আমি এইটো তলৰ ফালে লগাই দিলোঁ ঠিক আছে বুজি পাইছা তোমালোকে এটা ইয়াত দুটা আছিলে এফালেও এটা আছে এফালেও এটা আছে এটোত লগাই দিলে নহব আকৌ আমি কোনটো লগাব লাগিব তাৰ বিপৰীত এফালে যদি এফালে সোমাই ওপৰত থাকে এফালে লগাব লাগিব কিছুমানৰ সাধাৰণতে এটো দুটা ফালে থাকে ঠিক আছে তেতিয়া আমি এটো মুৰে লগালে ইয়াত এফালে লগাব লাগিব সো এটো আমি ৰিঅ'ষ্টেটটো লগালো এতিয়া ৰিঅ'ষ্টেটৰ ইফালৰ মূৰটো আমি ক'ত লগাই দিম এই ভল্ট মিটাৰটোৰ আমি এইটো এণ্ডত লগাই দিওঁ যে আমি আৰু তোমালোকক ওয়্যাৰ বিলাক সাধাৰণতে এনেকুৱা আমাৰ ল্যাবৰেটৰীত নৰমালি যিবিলাক ওয়্যাৰ ইউজ কৰে ওয়্যাৰ বিলাক এনেকুৱা ধৰণে হয় ইয়াত এনেকৈ সূতা এখিনি মেৰিয়াই থাকে সেইখিনি খালি আঁতৰাই ল'বা নহ'লে কি হ'ব এই বস্তুটো ভালকৈ কানেক্ট নহ'ব পাৰে সো যেহেতু ইয়াত আমাৰ খুব হাই ভল্টেজ বা হাই কাৰেণ্ট নাথাকে অকণমান যদি সি ঢিলা হৈ থাকে তেতিয়াই কি হয় ডিফ্লেকশ্যনটো বা কাৰেণ্টটো ফ্লো নহ'ব সেইকাৰণে আমি এই এক্সপেৰিমেণ্টবিলাক কৰোঁতে খুব সাৱধান হ'ব লাগে অকণমান তোমাৰ যদি ঢিলা হৈ থাকে বা কিবা কাৰণত সি কানেক্ট নহয় ভালকৈ তেতিয়াহ'লে তোমাৰ ডিফ্লেকশ্যন নেদেখুৱাব আৰু তুমি ইয়াৰ ভুলটো ধৰি উলিয়াব নোৱাৰিবা এতিয়া আমি গোটেইখিনি কানেকশ্যন কৰিলোঁ সো আশা কৰোঁ তোমালোকে কানেকশ্যনটো বুজি পাইছা এইটো আমাৰ আননোন ৰেজিষ্টেঞ্চ তোমালোকক এনেকুৱা এটাও দিব পাৰে ঠিক আছে এইটো জেগাত মই এইটো লগাইছোঁ মই তেনে ইয়াত মই 10 বা 100 বা যিকোনো এৱাই ল'ব পাৰোঁ এতিয়া সেই ৰেজিষ্টেঞ্চটোৰ লগত ভল্ট মিটাৰটো কেনেকৈ লগালোঁ মই পেৰেলেল লগালোঁ ঠিক আছে প্লাছ এটা ইয়াত লগালোঁ মাইনাছ এটা ইয়াত লগাই দিলোঁ অ'কে তাৰপাছত আমি কি কৰিলোঁ এমিটাৰটো সিৰিজত লগালোঁ ঠিক আছে নাই বেটেৰীৰ পৰা এডাল আহিলে ইয়াত লাগিলে আকৌ ইডাল ওলাই গৈ ইয়াত লাগিলে ঠিক আছে সো আমি তাৰপাছত এই ৰিঅ'ষ্টেটটো কিহত লগাইছোঁ সিৰিজত লগাইছোঁ ওকে তাৰমানে এই গোটেই বস্তুকেইটা কিহত লাগি আছে ৰিঅ'ষ্টেট আননোন ৰেজিষ্টেঞ্চ ঠিক আছে এমিটাৰ এই গোটেইকেইটা সিৰিজত কিন্তু ভল্ট মিটাৰটো এই আননোন ৰেজিষ্টেঞ্চটোৰ লগত কিহত লাগি আছে পেৰেলেলত লাগি আছে ঠিক আছে এতিয়া চোৱা মই সুইচটো দিলোঁ ঠিক আছে তোমালোকে ডিফ্লেকশ্যনটো দেখিছানে বাৰু ওকে সো এতিয়া চোৱা ডিফ্লেকশ্যনটো চোৱা এতিয়া ইয়াত চোৱা ইয়াত আমি ডিফ্লেকশ্যনটো দেখাই আছে এমিটাৰত তো কাৰেণ্ট আমাৰ সব কানেকশ্যন মানে সব ঠিক আছে ঠিক আছে সো ইয়াত আমাৰ কোনো কানেকশ্যনত খেলি মেলি হোৱা নাই সো ধুনীয়াকৈ ওলাইছে এতিয়া চোৱা আমি ইয়াতে এমিটাৰৰ ৰিডিং দেখাই আছে ভল্ট মিটাৰৰ ৰিডিংটো দেখাই আছে এতিয়া আমি এই এমিটাৰ আৰু ভল্ট মিটাৰ ৰিডিংটো চেঞ্জ কৰিব লাগিব নহয় কেনেকৈ বেলেগ বেলেগ ৰিডিং ল'ম এতিয়া আমি কি কৰিম তেতিয়াহ'লে এই যিটো তোমালোকে ৰেজিষ্টেঞ্চ ৰিঅ'ষ্টেটটো দেখিছা এই ৰিঅ'ষ্টেটটো আমি কি কৰিম ইয়াক আমি চেঞ্জ কৰিম ঠিক আছে এতিয়া চোৱা মই কি কৰিছোঁ মই কৈছিলোঁ যে এই ৰিঅ'ষ্টেটটো চোৱা এতিয়া যদি মই সবতকৈ ৰিঅ'ষ্টেটটো ৰেজিষ্টেঞ্চটো কি দিছোঁ মেক্সিমাম দিছোঁ ৰিঅ'ষ্টেটৰ ইয়াৰ যিটো ৰেজিষ্টেঞ্চটো মই মেক্সিমাম দি থৈছোঁ কেনেকৈ মেক্সিমাম হ'ল এইফালে এতিয়া চোৱা এইফালে এইডালেদি কাৰেণ্টটো আহি পানি এইটোৱে সোমাই এইফালেদি ওলাই গৈছে চোৱা কাৰেণ্টটো এই যে প্লেটছ এটা দেখিছানে এইফালে গৈ এই তাঁৰডালত ঘূৰি গৈ এইফালে ওলাই গৈছে ঠিক আছে এতিয়া চোৱা মই যদি তোমালোকক এই ৰিঅ'ষ্টেটটো এইফালে শ্লাইড কৰোঁ দেখিছানে ভল্টেজো বাঢ়ি গৈ আছে কাৰেণ্টটো কি হৈ আছে বাঢ়ি গৈ আছে ঠিক আছে ভল্টেজো বাঢ়ি গৈছে কাৰেণ্টটো বাঢ়ি গৈছে তাৰমানে কি কমি গৈছে ইয়াৰ ৰেজিষ্টেঞ্চটো কমি গৈছে ঠিক আছে এতিয়া চোৱা মই যদি ইয়াৰ ভেলুটো চেঞ্জ কৰিব পাৰোঁ মোক বোলে এটা ইয়াত ৰেঞ্জটো পৰা নাই কেতিয়াবা কি হয় আমি যিটো ভল্টেজ এপ্লাই কৰোঁ তেতিয়া এই কাটাডাল ইয়াত এই যিটো মেক্সিমাম ৰেঞ্জ থাকে তাতকৈ বাহিৰ হৈ গুচি যায় তেতিয়া আমি এই বস্তুটো এইটো সাধাৰণতে যেতিয়া তোমালোকক এক্সামত দিব এই বস্তুটো আমি এটা দেখিলানে এইটো এই যিটো আননোন ৰেজিষ্টেঞ্চটো আমি জিটি ভ্যালু ললেও অকমান গণ্ডগোলটা হৈ যায় ঠিক আছে সো এই বস্তুবিলাক সাধাৰণতে তোমালোকে খুব ধুনীয়াকৈ চেক কৰি ল'বা কাৰণ এই বস্তুবিলাক অকমান ডিফেক্টিভ থাকিলেও এক্সপেৰিমেণ্টটো নোলায় সো এতিয়া আমি এতিয়া ৰিডিং এটা ধুনীয়াকৈ ল'ব পাৰোঁ এতিয়া চোৱা সাধাৰণ এতিয়া কথা যেতিয়া কি হয় আমি কানেকশ্যনটো কৰিম এই যে কাটাগিডাল 0 ৰ পৰা আৰম্ভ নহলেও হ'ব ঠিক আছে সো 0 ৰ পৰা মোৰ নগলেও হ'ব যদি মই বেলেগ লওঁ ঠিক আছে
এতিয়া চোৱা মই কি কৰিব লাগিব ইয়াত মই বেলেগ বেলেগ ভ্যালু লম ঠিক আছে এটো ললো এতিয়া চোৱা ইয়াত ধৰিলা ইনিশিয়ালি কোড আছিলে এতিয়া আমি ৰিডিংটো কেনেকৈ লম এতিয়া ৰিডিংটো আমি কেনেকৈ লম চোৱা এতিয়া চোৱা এই এমিটাৰৰ কাটাডাল কোড আছে টোটেল কিমানটা ঘৰত আছে হিসাব কৰিবা ঠিক আছে ইয়াত ধৰিলো ইয়াত 2 4 এটো 5 6 7 8 9 এমিটাৰৰ ৰিডিংটো কে নম্বৰ ঘৰত আছে 9 নম্বৰ ঘৰত আছে আৰু দুটা সৰু ঘৰৰ যদি কেনেবাকে মাজত থাকে সদায় পিছৰ ঘৰটো লবা ঠিক আছে সো ইয়াত 9 নম্বৰ ঘৰটোত আছে সো গতিকে এমিটাৰ ৰিডিংটো কিমান হ'ব যেটো আমি লিষ্ট কাউন্ট পাইছিলো চোৱা এই যে এমিটাৰ স্কেলৰ যেটো লিষ্ট কাউন্ট ওলাইছিলে 0.2 তেতিয়া হলে আমি 9 ইনটু কি কৰিম 0.2 এ মাল্টিপ্লাই কৰি দিম ঠিক আছে বুজি পাইছা তোমালোকে টোটেল ইয়াত তুমি এনেকে হিসাব কৰিব নালাগে এডখৰলৈকে বোলে 2 হল 4 হল 5 হল ঠিক আছে সো টোটেল কিমান হ'ব তেনেকুৱা নহয় যেহেতু আমি ইয়াত টোটেল সৰি 9 ঘৰ নহয় সৰি 10টা 20টা 25 26 27 28 29 ঘৰ আছে ঠিক আছে তো আমি 29 ইনটু 0.2 এ মাল্টিপ্লাই কৰি দিলেও হৈ গল নহলে ইচ্ছা কৰিলে আমি এনেকেও চাব পাৰো যে 2 ইয়া লাগে 4 5 ঠিক আছে 5 পইণ্ট কিমান হ'ব 1 2 3 4 গতিকে কিমান হ'ব 5.4 আমি তেনেকেও চালো হয় বা ইয়াত আমি চোৱা ইয়াত কেনেকৈ চাম ইয়াতো তুমি তেনেকেও চাব পাৰা নহলে টোটেল যেটো ডিভিজন আছে তাৰ লগত লিষ্ট কাউন্টটো মাল্টিপ্লাই কৰি দিলেও হয় একেটা কথাই সো ইয়াতে আমি এটো কিমান আছে 2 লৈকে আছে এটো 2 পইণ্ট কিমান আছে 5 আছে সো গতিকে চোৱা আমি এমিটাৰ ৰিডিংত কিমান পালো 5.4 ত 5.4 এম্পিয়াৰ কাৰেন্ট এমিটাৰ ৰিডিং আৰু এফালে ভল্ট মিটাৰ ৰিডিংটো কিমান পালো 2.5 ঠিক আছে হেতু আমি এটা ৰিডিং ললো নেক্সট কি কৰিম আমি অকমান ৰেজিস্ট্যান্সটো বহাই দিলো ঠিক আছে এটো ধৰি লোৱা মই 6 কৰি দিলো এটা যেহেতু তোমালোকে গ্ৰাফ ড্ৰ কৰিবা হেকানে ভ্যালু বিলাক তোমালোকে পইণ্টত নলৈ এনেকে নিজৰ ইচ্ছামতে ল'ব পাৰা এটো এনেকুৱা ধৰা বন্ধা নাই যে মই ইমানটোৱে ৰিডিং আই ল'ব লাগে ইমানটোৱে ভি ল'ব লাগে হেতু your choice সো এটা চোৱা আমি কি কৰিম এই টেবুলখন দেখিছানে ইয়াত আমি এমিটাৰ ৰিডিংটো লম প্ৰথম এতিয়া ধৰি লোৱা মই যদি এটো 6 লওঁ 6 ললো ইয়াত কিমান ওলালে চালো তাৰ পাছত ধৰি লোৱা আকৌ এটো মই 7 ললো ঠিক আছে সো মই আকৌ এটো ধৰি লোৱা 6.2 ললো 6.2 ললো মই 6.2 ললো ঠিক আছে ইয়াত 6.2 ললা ইয়াত কিমান ললা চালা ইয়াত 2.5 ওলালে আকৌ মই 6 ধৰি লোৱা 4 ললো 6 মই 4 ঘৰ ললো 6.4 ললো ইয়াত কিমান ললে চালা ঠিক আছে আকৌ মই 6 ধৰি লোৱা 5 ললো ঠিক আছে ইয়াত কিমান ললে চালো সো তেনেকৈ আমি পাঁচটা ৰিডিং ললে হৈ গল এতিয়া চোৱা মই হেতু এমিটাৰ ৰিডিংত আমি ভল্ট মিটাৰটো ইনক্ৰিজিং কৰি গৈ আছিল ভল্ট মিটাৰ ভ্যালুটো কি হৈ আছিল বাহি গৈ আছিল এতিয়া ধৰি লোৱা নেক্সট আমি কি কৰিব লাগে মই ধৰি লোৱা যেনেকৈ কাৰেন্ট কিটাত বহাইছিল এতিয়া ধৰি লোৱা মই 6.5 লৈকে ললো ওকে ইয়াত 6.5 লৈকে ললো ইয়াত কিমান ললে চালো নেক্সট মই কি কৰিম আকৌ মই 6.4 লৈছিলো নহয় এতিয়া আকৌ মই কাটাডাল আনি কোড ৰাখি দিম 6.4 ত ৰাখি দিম কাৰেন্টত চাবা 6.4 ত ৰাখি দিলা ইয়াত কিমান লা চাবা সাধাৰণতে কি হয় যেতিয়া আমি বহাই যাওঁতে যেটো ভ্যালু ইয়াত ওলাব কমাই যাওঁতো সাধাৰণতে একেটাই ওলাই কিন্তু কেতিয়াবা কি হয় এক্সপেৰিমেন্টটো বহুত দেৰি কৰি থাকিলে ৰেজিস্ট্যান্সটো বাঢ়ি যায় হেকানে অকমান কি হয় ইয়াত পইণ্টৰ ইফাল হৈ যায় কিন্তু নৰমালি কি হয় ইনক্ৰিজিং আৰু ডিক্ৰিজিংত একেটাই ওলাই সো 6.4 ললো তাৰ পাছত মই আকৌ এনেকে ললো ঠিক আছে সো এনেকে ললো সো এটো আছিল আমাৰ ওহমছ লৰ যেটো এপাৰেটাছটোৰ যেটো কানেকচন এতিয়া চোৱা তোমালোকক কি হয় আজিকালি ম্যাক্সিমাম স্কুল বা কলেজত বিলাকত এই এপাৰেটাছটো কানেকচনটো সাধাৰণতে ম্যাক্সিমামটো বহুতো নিহিকায় আৰু একদম ইজি এটা প্ৰসেস ইউজ কৰে আমি কি কৰিব পাৰো এই ডিভাইসটো ইউজ কৰো ঠিক আছে এতিয়া ইয়াতে কি হয় তোমালোকক ম্যাক্সিমাম স্কুল বিলাকত এটো ডিভাইসে দি দিব ওহমছ ল এপাৰেটাছ ঠিক আছে এতিয়া চোৱা এটো দিলেটো আমাৰ একো কৰিব লগিয়া বিশেষ একো নাথাকে ঠিক আছে না
এইটো যদি দি দিয়ে কিন্তু আসল যেটো ওমছ ল ভেৰিফিকেশ্যন গ্ৰাফ আমি এটুত আঁকিব পাৰিলে বেছি ভাল ঠিক আছে কিন্তু ৰিডিংটো একেই ওলাব ৰিডিংবোৰ সব একেই ওলাব এটুত যি ওলাব এটুটো একেটাই দেখাব এটা চোৱা ইয়াতে দেখিলা না এটুক কয় ওমছ ল এপাৰেটাছ ঠিক আছে এতিয়া চোৱা ইয়াতে কি হয় এই যেটো যে ইয়াত মই লগাই থৈছো দেখিছানে এটো হৈছে এটা আননোন ৰেজিস্ট্যান্স ঠিক আছে এটো এটা আননোন ৰেজিস্ট্যান্স মই যে কৈছিলো এটো লগাইছো মই ইয়াত ৰেজিস্ট্যান্স বক্স লৈছো ইয়াত তেনেকুৱা এটা ইয়াত মই ইচ্ছা কৰিলে ৰেজিস্ট্যান্স বক্সটো ফিট কৰি দিব পাৰো ঠিক আছে সো এফালে এটা লগালো ইয়াৰ এটা ইয়াত লগাম ইয়াৰ এটা ইয়াত লগাম এটো ৰেজিস্ট্যান্স বক্সটো দিব পাৰে কোনো কথা নাই ইয়াতে কি হয় গুটে সাৰ্কিটটো ফিটিং কৰা আছে এটো ভল্ট মিটাৰটো ইয়াত লগোৱা আছে এমিটাৰটো লগোৱা আছে ঠিক আছে এতিয়া ইয়াত এই যেটো ৰিওস্টেট দেখিছানে এই বস্তুটো হৈছে এই নবটো এই সুইচটো এটো পকাই থাকিলে হৈ গল ইয়াত যেনেকৈ আমি বস্তুটো এনেকৈ স্লাইড কৰি থাকো ইয়াত এটো কি কৰিব লাগে এটো পকাব লাগে ঠিক আছে সো ইয়াত থাকিলে ৰেজিস্ট্যান্সটো মিনিমাম হ'ব এফালে আমি বহাই গৈ থাকিলে ৰেজিস্ট্যান্সটো কি হ'ব বাহি গৈ থাকিব এতিয়া চোৱা কি হয় ইয়াতে দেখিছানে এই ডিভাইসটোত এটা বেটাৰী বুলি লিখা আছে যদি কি হয় এতিয়া আমি ইয়াতে মই এসি পৰা লগাই লৈছো এনেকৈ কেবলডাল আছে ঠিক আছে কেতিয়াবা কি হয় ধৰিলা কাৰেন্টটো নাথাকিলে এক্সাম সময়ত ধৰিলা কাৰেন্টটো নাই তেতিয়া আমি কি কৰিম বা স্কুলত বিলাকত কি কৰিব এনেকুৱা এটা দিব বা বেটাৰী এটা দিব তোমালোকে কি কৰিবা হে বেটাৰীটো ইয়াত লগাই ললে হ'ব একেটাই হ'ব ঠিক আছে বেটাৰীটো প্লাসটো ৰঙাটোত লগাম মাইনাসটো এই কলাটোত লগাম সো তেতিয়া আমি এই কেবলডাল নলগালো হ'ব এডাল লগাবলৈ আমাৰ দৰকাৰ নাই কিন্তু যদি আমাৰ ধৰিলা উচত কাৰেন্টৰ সুবিধা নাথাকে বা কাৰেন্টটো কিবা নাথাকে তেতিয়া আমি হে বেটাৰী লগাই ল'ব লাগিব এনেকুৱা এটা লগাই ল'ব লাগিব পেন্সিল বেটাৰী এটা লগাই ললে হ'ব লেকলাংকি সেল এটা লগাই ললে হ'ব কিবা এটা লগাই ললে হৈ গল সোর্স এটা ঠিক আছে আৰু এটো হৈছে আননোন ৰেজিস্ট্যান্সটো ইয়াত তোমালোকৰ কাগজ এখন মাই এনেকৈ ঢাকি দিব আৰু ইয়াত আমি এইবোৰ সব কানেকশন কৰা থাকে এটা চোৱা ইয়াতো আমি ঠিক তেনেকৈ লিষ্ট কাউন্টটো প্ৰথম চাই ল'ব লাগিব ঠিক আছে এতিয়া ইয়াত যদি আমি এটুত লওঁ ইয়াত লিষ্ট কাউন্টটো চোৱা ইয়াত 10টা ঘৰত কিমান কে আছে 1 কে আছে ঠিক আছে সো গটিকে এটা ঘৰত কিমান হ'ব 0.1 আমি যদি এপাৰেটাছটো লওঁ সো ইয়াত আমি যদি এপাৰেটাছটো লিষ্ট কাউন্টটো লওঁ তেতিয়া হলে ইয়াত ভল্ট মিটাৰৰ এটো ভল্ট মিটাৰ দিছেনে ভি লিখা আছে আৰু ভল্টত আছে সো গটিকে ভল্ট মিটাৰৰ যেটো লিষ্ট কাউন্ট কিমান হ'ব ইয়াৰ যেটো লিষ্ট কাউন্টটো হ'ব 0.1 ভল্ট ঠিক আছে এপাৰেটাছটো আৰু এমিটাৰ ইয়াতো মিলি এম্পিয়াৰতে আছে গটিকে ইয়াত তোমাৰ কিমান হ'ব 10টা ঘৰত 10টা স্মল ডিভিজনত 20 মিলি এম্পিয়াৰ কে আছে গটিকে এটাত কিমান হ'ব ইয়াতে আমাৰ কিমান হ'ব 2 মিলি এম্পিয়াৰ ঠিক আছে সো এটো আমি এটো লব পাৰো সো একাৰণে যেহেতু মই এটো তোমালোকৰ পৰীক্ষাত এনেকুৱা এটা এপাৰেটাছে দিব সো একাৰণে মই এটোটো দেখাই দিছো এতিয়া চোৱা আৰু আমি ৰিডিংটো ইয়াতে এটুতে লোৱা একেটা কথা যেতে মই এটা লৈ লম এতিয়া চোৱা কথাটো হ'ল এতিয়া আমি কি কৰিব লাগিব এতিয়া ইয়াত আমি ইয়াত সুইচ এটা থাকে এই সুইচটো অন কৰি দিলা ঠিক আছে ওকে সুইচটো অন কৰি দিলা এতিয়া চোৱা ইয়াত আমি এই সুইচটো পকাই যাম এটা পকাই গল দেখিছানে এফালে ভি টো বাহি গলে আই টো কি হ'ব বাহি গৈ থাকিব এতিয়া চোৱা মই কি কৰিম ৰিডিং এটা লওঁ 20 কে লওঁছে 20 কে ললো ঠিক আছে এতিয়া চোৱা মই এটো কাৰেন্টটো কিমান ললো 20 মিলি এম্পিয়াৰ ললো সো মই কাৰেন্টটো কিমান ললো এমিটাৰ ৰিডিংটো কিমান 20 লৈছো ঠিক আছে দেখিছানে ইয়াত 20 কাটাডাল 20 ত আছে এটা এফালে চোৱা ভল্ট মিটাৰ ৰিডিংটো কিমান ওলালে ইয়াত 2 নম্বৰ ঘৰটোত আছে ভেৰি স্মল ডিভিজন 2 নম্বৰ ঘৰটোত আছে এটা 2 নম্বৰ ঘৰটোত কিমান হ'ব আমি এটা ইনক্ৰিজ কৰি আছো 2 নম্বৰ ঘৰটোত কিমান হ'ব এটা সৰু ঘৰত কিমান আছিল 0.1 গটিকে দুটা ডিভিজনত কিমান হ'ব 0.2 ঠিক আছে ইয়াত ইউনিটটো লিখিব নালাগে আমি ইউনিটটো টেবুলখনৰ ওপৰতে লিখি দিও ওকে নেক্সট আমি কি কৰিম আকৌ মই কাৰেন্টটো 20 ত লৈছিলো নহয় ইয়াত মই কি কৰি দিও সে 40 কৰি দিও কাৰেন্টটো মই 40 কৰি দিলো ঠিক আছে এটা 40 কৰি দিলো এটো কিমান হৈ গল মই কাৰেন্টটো কিমান ললো 40 মিলি এম্পিয়াৰ ঠিক আছে এটো আমাৰ মিলি এম্পিয়াৰ আছে এতিয়া আমি কাৰেন্টটো 40 ললো ভল্টেজটো কিমান পালো চোৱা
এটা কে নম্বৰ ঘৰত আছে এটো 4 নম্বৰ ঘৰটোত আছে সো তোমালোকে ধৰিব পাৰিছা চাগে 4 নম্বৰ ঘৰটোত আছে আৰু ইয়াৰ ৰিডিংটো চাওঁতে সাধাৰণতে একদম ওপৰৰ পৰা চাবা এনেকে ঠিক আছে সাইডৰ পৰা চালে এই গ্লাছখনত ৰিফ্লেকশন হোৱাৰ কাৰণে তুমি ঘৰকিটা অলপ খেলিমেলি হ'ব পাৰে সেইকাৰণে আমি যেতিয়া গ্লাছত চাওঁ সদায় পাৰপেন্ডিকুলাৰলি চাব লাগে সো কে নম্বৰ ঘৰত আছে 4 নম্বৰ ঘৰত আছে এটা 4 নম্বৰ ঘৰত কিমান হ'ব 0.4 তাৰ পাছত মই কি কৰো নেক্সট এটা আৰু অলপ বহাই দিলো অকল কাৰেন্টৰ ভ্যালুটো চাবা 40 এটো মই কিমান কৰি দিলো 60 কৰি দিলো ঠিক আছে 60 কৰি দিলত এটো কিমান হৈ গল সঘৰ হৈ গল এটো মই কাৰেন্ট ললো কিমান 60 ইয়াত কিমান পালো 0.6 পালো ঠিক আছে 0.6 মই এটো কিমান কৰি দিলো 80 কৰি দিলো ঠিক আছে এটো 80 কৰিলো মই 80 ত মই কিমান পালো এটো 0.8 পালো এটো 80 কৰি দিলো 0.8 পালো তাৰ পাছত মই এটো 100 কৰি দিলো ঠিক আছে 100 কৰি দিলো এটো মই কিমান পালো 100 ত সে মই 1 পালো ঠিক আছে এতিয়া আমি কি কৰিব লাগে এতিয়া আমি এটো ইনক্ৰিজ কৰি গৈ আছিলো এতিয়া চোৱা আকৌ মই ডিক্ৰিজিং এতিয়া আমি ডিক্ৰিজিংত এটা সব মই 100 ত 1 পালো গটিকে ডিক্ৰিজিংত আকৌ 100 ত কিমান হ'ব 1 এ হ'ব ঠিক আছে 1 এ হ'ব এতিয়া মই আকৌ তলৰ ফালৰ পৰা কৈ যাবা 100 পালো নহয় এবাৰ আকৌ কাৰেন্টটো মই 80 লৈছিলো এবাৰ আকৌ মই ঘুৰাই আনি কত থৈ দিম আকৌ 80 তে থৈ দিম ঠিক আছে মই কাৰেন্টৰ ডিফ্লেকশনটো চাবা কাৰেন্টটো মই প্ৰথমতে বহাই গৈছিলো 20 40 60 80 100 বহালো আকৌ 100 টো আকৌ তুমি ডিক্ৰিজিং কৰিলে 100 ত একেটা থাকিব 1 এ থাকিব আকৌ মই ঘুৰাই আনি কত ৰাখিলো 80 ত ৰাখিলো চোৱা 80 পুৰা 80 ৰাখিব লাগিব ইয়াত আকৌ তোমাৰ কিমান লালে একে ওলাইছে 0.8 এ ওলাইছে মানে 0.8 আৰু 0.9 ৰ মাজত আছে সেইকাৰণে মই 0.8 টো লওঁ ঠিক আছে দুটা ঘৰৰ মাজত থাকিলে সদায় পিছৰ ভ্যালুটো ল'ব লাগে আকৌ মই এটো 80 পৰা আকৌ কলে লৈ আহিলো 60 লে লৈ আহিলো এটা 60 এটো 6 তে আছে 0.6 তে আছে ঠিক আছে আকৌ মই 40 লে লৈ আহিলো 40 ত 0.4 এ আছে আৰু আকৌ মই 20 লে ঘুৰাই লৈ আহিলো আকৌ কিমান লালে 0.2 এ ওলালে ঠিক আছে একে কিটাকে ওলাই কেতিয়াবা পইণ্টৰ অকমান ইফাল হিফাল হ'ব পাৰে ঠিক আছে এটা চোৱা যদি আমাৰ কি হয় ধৰি লোৱা এটো মই যেতিয়া আমি প্ৰেক্টিকেলটো সাধাৰণতে কি হয় বহুত সময় আমি যদি অন কৰি থৈ দিও এতিয়া মই খুব বস্তুটো স্পিড কৰিছো কাৰণে মোৰ ৰিডিং কিটা মানে ইনক্ৰিজিং কৰোতে যেটো ওলাইছে ডিক্ৰিজিং কৰোতে একেটাই ওলাইছে কিন্তু মই যদি আমাৰ ধৰিলা আমি কানেকশন কৰি থাকোতে এই ৰেজিস্ট্যান্সটো বলে বহুত সময় আমি কানেক্ট কৰি থৈ দিলো কাৰেন্টটো দি থৈ দিলো তেতিয়া হলে কি হয় এই ৰেজিস্ট্যান্স বিলাক বাঢ়ি যায় কাৰণে প্ৰথমতে যাওঁতে যেটো হ'ব আকৌ পিছত কমি আহতে অলপ কি হ'ব ভল্টমিটাৰ ৰিডিংটো বেলেগ বেলেগ হ'ব পাৰে সো হেতু বেলেগ হলো কোনো আপত্তি নাই তেতিয়া আমি কি কৰিব লাগে চোৱা এই দুটা ভ্যালু ঠিক আছে এই দুটাৰ আমি এভাৰেজটো লৈ ল'ব লাগে ইয়াত আমাৰ 0.2 এভাৰেজটো কিমান হ'ব 0.2 এ হ'ব 0.4 এভাৰেজটো 0.4 এ হ'ব এটো 0.6 এ হ'ব 0.8 এ হ'ব আৰু এটো 1 এ হ'ব ঠিক আছে কিন্তু যদি বেলেগ বেলেগ হয় তো প্লাস কৰি 2 এ ডিভাইড কৰি দিবা হেতুৱে ভ্যালু আমাৰ কি হ'ব ভল্টমিটাৰৰ ৰিডিংৰ ভ্যালুটো হ'ব ঠিক আছে বুজি পালা সো গটিকে আমি বস্তুটো প্ৰেক্টিকেলটো কৰিবলে একদম সহজ বেছি টান নহয় যদি হে আমাক এই এপাৰেটাছটো দিয়ে কিন্তু যদি এই কানেকশনটো কেতিয়াবা কি হয় কিছুমান এক্সটাৰ্নেলে মানে এটো বকে প্ৰিফাৰ নকৰে কাৰণ দিবটো আমাক এটোৱে কিন্তু তোমালোকক এই ডিভাইসখিনিও যেহেতু থাকে স্কুলত তোমাক এইখিনি কানেকশনটো কৰিবলে দিয়ে যে তুমি কানেকশনটো কৰিব পাৰিছানে নোৱা এটো খুদিব যে ইয়াত কেনেকুৱা ধৰণৰ কানেকশন এটা তুমি সেটআপটো কৰি দেখুৱা ঠিক আছে সো আমি এটো কৰাৰ লগতে এই বস্তুটো আমি শিকি ল'ব লাগে ওকে সো আমি ভ্যালু কিটা ললো আশা কৰো তোমালোকে বস্তুটো বুজি পাইছা ঠিক আছে সো বেছি টান নহয় খালি কানেকশন বিলাক ধুনিয়াকে কৰি লবা অকমান যাতে ঢিলা হৈ নাথাকে ঠিক আছে সো এতিয়া আমি এতিয়া কি কৰিব লাগিব আমি ৰিডিং কিটা ললো এতিয়া আমি এডাল গ্ৰাফ ড্ৰ কৰিব লাগিব ঠিক আছে সো আমি গ্ৰাফডাল ড্ৰ কৰো আহা কেনেকে আমি গ্ৰাফডালৰ পৰা এই ৰেজিস্ট্যান্স ভ্যালুটো উলিয়াব লাগে সো আমি এখিনি ৰিডিং পালো
বস্তুটো কেনেকৈ আমি ৰিডিং কিটা ললো আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া আমি এইখিনি ৰিডিং পালো এমিটাৰ ৰিডিং 20 40 60 80 100 লৈছিলো আৰু ভল্ট মিটাৰৰ যেটো ইনক্ৰিজিং ডিক্ৰিজিংত আমাৰ একেই ওলাইছিলে গতিকে এভাৰেজ ভ্যালুটো হেকিটাই হ'ব সো এতিয়া আমি কি কৰিব লাগিব x এক্সিছত এখিনি i ভ্যালু আৰু y এক্সিছত আমি v ভ্যালু কিটা পুট কৰিব লাগিব সো আমি গ্ৰাফডাল প্লট কৰো এতিয়া আমি এখন গ্ৰাফ পেপাৰ ললো এফালে আমি x এক্সিস লৈছো x এক্সিসৰ ফালে তোমাৰ কি থাকিব i আৰু i ভ্যালুটো কিহত আছে মিলি এম্পিয়াৰ আছে আৰু y এক্সিস এডাল y এক্সিসৰ ফালে লৈছো y এক্সিসত আমাৰ v টো আছে সো ভোল্টেজ আৰু ভোল্টেজটো কিহত আছে ভোল্টত আছে ঠিক আছে আৰু এটো লৈছো আমি অৰিজিন এটা আমি প্ৰথমতে গ্ৰাফডাল ড্ৰ কৰাৰ আগত আমি গ্ৰাফডালৰ স্কেলটো সেট কৰি ল'ব লাগিব সো স্কেলটো আমি নিজৰ ইচ্ছামতে ল'ব পাৰো যদি মোক গ্ৰাফডাল বেছি ডাঙৰকে লাগে তেতিয়ালে স্কেলটো আমি অলপ বহাই ল'ব লাগে যদি গ্ৰাফডাল মোক সৰুকে বনাব লাগে তেতিয়া স্কেলটো কমাই ল'ব লাগে আৰু গ্ৰাফত আমি কেনেকৈ স্কেল ল'ব লাগে হেতু তোমালোকে জানা এটা সো আমি এফালে কাৰেন্টৰ লওঁ সো ইয়াত সো মোৰ এই গ্ৰাফডালত স্মল ডিভিজন মানে এটো ভেৰি স্মল ডিভিজন কেটা আছে এই ডাঙৰ ঘৰটোত পাঁচটাকে আছে 1 2 3 4 পাঁচটা আছে সো এফালে মই কি কৰো 1 1 কে লওঁ ভেৰি স্মল ডিভিজন 1 ইউনিট সো গটিকে আমাৰ এটো 5 এটো কিমান হ'ব এটো 10 20 30 এটো 30 এটো 20 এটো 10 ঠিক আছে এটো হল 40 এটো হল 50 এটো 60 এটো হল 80 ঠিক আছে আৰু এফালে ললো আমি 100 আমি 100 লৈকে ললে হ'ব কাৰণ কাৰেন্টৰ আমাৰ ম্যাক্সিমাম ভ্যালুটো আছিল 100 এটা সিমিলাৰলি আমাৰ ভোল্টেজৰ এফালে ম্যাক্সিমাম ভ্যালুটো চাই লবা এটা ভোল্টত কিমান আছিল 0.2 0.4 0.6 1 লৈকে আছিল সো আমি কি লওঁ আমি যদি 0.1 কে লওঁ হয়নি চাও 0.1 0.2 0.3 হৈ যাব সো আমি পাঁচটা ঘৰত 0.1 কে লওঁ এটো 0.1 0.2 0.4 ঠিক আছে সো মই আৰু বলে মই অকমান গ্ৰাফডাল ধুনিয়া কৰিবলৈ এফালে মই আৰু অলপ বহাই লওঁ 10টা ঘৰত মই 0.1 কে লৈ লওঁ 0.1 এটো মিলাই চাই লবা বস্তুটো গ্ৰাফডালত ম্যাক্সিমাম কিমান ঘৰ আছে ওপৰলে মিলিবগে লাগিব তো 0.2 0.3 0.4 0.5 সো মু 0.1 কে নিমিলিলে হেকাৰণে মই কি লওঁ 5টা ঘৰত 0.1 কে লওঁ ঠিক আছে 0.1 0.2 0.3 0.4 0.5 0.6 0.7 0.8 আৰু এটো কিমান 1 ঠিক আছে সো এনেকৈ এটো নিজৰ ইচ্ছামতে তোমালোকে গ্ৰাফডাল প্লট কৰোঁতে স্কেলটো ল'ব পাৰা আৰু গ্ৰাফৰ ঘৰ বিলাকৰ লগত তোমালোকে মিলাই চাই লবা ওকে সো এতিয়া আমি এফালে i বহাম আৰু এফালে v ভ্যালু লম এতিয়া আমাৰ ফাৰ্স্ট কোঅৰ্ডিনেটটো কি আছিল প্ৰথম ভ্যালুটো আমাৰ কি আছিল কাৰেন্টৰ ৰিডিং 20 হলে ভোল্ট মিটাৰ ৰিডিং কি হয় 0.2 হয় সো গটিকে 20 আৰু 0.2 সো গটিকে কাৰেন্টটো 20 আৰু ভোল্ট মিটাৰ ৰিডিংটো কিমান 0.2 সো গটিকে এটো হ'ব আমাৰ এটা পইণ্ট আকৌ 40 ত আছিল 0.4 এটো 40 এফালে 0.4 40 এটো হল ঠিক আছে 60 ত আছিল 40 20 40 60 ত লৈছো 0.6 80 0.8 100 ত 1 ঠিক আছে সো 60 ত আছিল আমাৰ 0.6 এটো 60 এফালে 0.6 এটো 60 ঠিক আছে 80 ত আছিল 0.8 এটো 80 আৰু এফালে এটো 0.8 ঠিক আছে আৰু 100 ত কিমান আছিল এটো 100 আৰু এটো 1 এখিনি আমি গ্ৰাফডাল পালো এতিয়া আমি গ্ৰাফডাল কি কৰিব লাগিব অৰিজিনৰ পৰা এডাল ষ্ট্ৰেইট লাইনে আমি কি কৰিব লাগিব এডাল ষ্ট্ৰেইট লাইন আমি কানেক্ট কৰি দিব লাগিব ঠিক আছে এটা সোয়া সাধাৰণতে আমাৰ কি হয় এই গ্ৰাফডাল আমি ষ্ট্ৰেইট লাইন হ'ব লাগে 60.6 80 ফলে 0.8 to 1 ঠিক আছে সো আমি এনেকুৱা নিচিনা গ্ৰাফ এডাল লাও আৰু এডালকে কি বুলি কোৱা হয় VI গ্ৰাফ বুলি কোৱা হয় ঠিক আছে আৰু গ্ৰাফডাল কাৰ মাজেদি যাব অৰিজিনৰ মাজেদি যাব
সো এডাল হল আমাৰ ওহমছ ল ভেৰিফিকেশ্যনৰ গ্ৰাফডাল ষ্ট্ৰেইট লাইন হ'ব লাগে এটা চোৱা তোমালোকৰ যদি কি হয় এই গোটেই পাঁচটা পইণ্ট নিমিলে তেতিয়াও কোনো আপত্তি নাই সো তিনটা ম্যাক্সিমাম পইণ্ট লৈ বা তিনটা পইণ্ট লৈ তুমিও গ্ৰাফডাল ড্ৰ কৰিব পাৰা ঠিক আছে বাকি কিটা পইণ্ট খালি গ্ৰাফ পেপাৰখনত মানে বহুৱাব লাগে ঠিক আছে গোটেই কিটা পইণ্ট বহুৱাব লাগে কিন্তু চাবা যে কোন তিনটা বা চাৰিটা পইণ্ট মিলি ষ্ট্ৰেইট লাইনডাল হয় সেই পইণ্ট কিটাৰ লগত গ্ৰাফডাল ড্ৰ কৰি দিলে হৈ যায় কাৰণ এটো তোমালোকৰ এৰৰ থাকিবই ঠিক আছে সাধাৰণতে তোমালোকে যদি কৰা গোটেই পাঁচটা পইণ্ট গ্ৰাফডালত প্ৰায় নবহে ঠিক আছে তিনটা বহিব পাৰে চাৰিটা বহিব পাৰে মিনিমাম তিনটা হ'ব লাগিব তিনটাতকৈ কম হ'লে গ্ৰাফডাল আমি ভুল বুলি ধৰো ঠিক আছে সো এইকাৰণে চাবা যিমানে ৰিডিংটো একুৰেট হ'ব সিমানে আমাৰ গ্ৰাফডাল ষ্ট্ৰেইট হ'ব এতিয়া আমি নেক্সট ষ্টেপটো কি কৰিব লাগে এডাল গ্ৰাফডাল পালো আমি এটা নেক্সট ষ্টেপটো আমি কি কৰিম আমি ইয়াৰ ৰেজিস্ট্যান্সৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি এক্স এক্সিছত plotting graph এই বস্তুটো লিখিব লাগিব plotting graph a graph is plotted by taking division along x axis এটা x axis ৰ ফালে আমি স্কেলটো কিমান লৈছিলো 1 small square equal to 1 unit ঠিক আছে সো ইয়াত আমি গ্ৰাফডালতে এনেকৈ লিখি দিব লাগে এক্সামত সাধাৰণতে আমি গ্ৰাফডালতে লিখি দিও along x axis 1 small square equal to 1 unit ঠিক আছে এটো গ্ৰাফডালৰ ওপৰতে এনেকৈ লিখি দিবা আকৌ বেলেগকে যিখন এক্সাম কপি দিব তাত নিলিখে এই গ্ৰাফডালতে লিখি দিব লাগিব আকৌ along y axis এটা y axis ৰ ফালে আমি কিমান লৈছো 5 small square equal to 0.1 unit ঠিক আছে সো এইকিটা ভ্যালু আমি বহাই দিলো স্কেলটো লিখিলো সো আমাৰ গ্ৰাফডাল কমপ্লিট হৈ গল আৰু গ্ৰাফডাল ড্ৰ কৰিলে তোমালোকৰ 2 মাৰ্কস আহিব এতিয়া সো নেক্সট আমি কি কৰিব লাগিব ৰেজিস্ট্যান্সৰ ভ্যালুটো উলিয়াব লাগে এতিয়া সো ৰেজিস্ট্যান্সৰ ভ্যালুটো মই যিকোনো এটা পইণ্ট লব লাগে ঠিক আছে যিকোনো এটা পইণ্ট ললো সে মই এই পইণ্টটোকে ললো এতিয়া সো এই পইণ্টটোত এই গ্ৰাফডালত মই সাধাৰণতে নুলোৱা পইণ্ট এটা লব লাগে এই পইণ্টটো ললো আৰু এফালে মই ভিত এই পইণ্টটো ললো ভ্যালুটো ললো ঠিক আছে সো এই পইণ্টৰ কোঅৰ্ডিনেটটো কিমান হ'ব এটা চোৱা ইয়াৰ পৰা ইয়ালে এটো সে মই যদি পি পইণ্ট লওঁ এই পইণ্টটো যদি মই পি বুলি ধৰো এটা এফালে কিউ ইয়াত আমি লিখিছো না ভি ভ্যালুটো পি কিউ আৰু ইটো ও কিউ লম ঠিক আছে পি কিউ টো হৈছে ভি ঠিক আছে এটো পি কিউ টো আমি এফালে ভি y axis ফালে ভি আছে পি কিউ টো ভি লম তাৰ মানে ভি ভ্যালুটো কিমান 0.7 লম আৰু এই পইণ্টটো লৈছো মই সে পি কিউ এটো সে এস ঠিক আছে এস পি এস লৈছো এটা ও কিউ ইকুয়াল টু কি হ'ব পি এস হ'ব তাৰ মানে ও পৰা কিউ লৈকে আমি কি লম আই ভ্যালুটো লম এটা সো এই পইণ্টৰ কোঅৰ্ডিনেটটো কিমান হ'ব 70, 0.7 তাৰ মানে কাৰেন্টটো 70 আৰু ভোল্টেজটো 0.7 সো গতিকে আমি পি কিউ ইকুয়াল টু কিমান পালো পি কিউ ইকুয়াল টু সো r ইকুয়াল টু আমি পালো pq by oq pq ইকুয়াল টু পালো আমি 0.7 ভোল্ট আৰু কাৰেন্টটো oq মানে কাৰেন্ট কিমান 70 মিলি এম্পিয়াৰ ঠিক আছে সো এতিয়া আমি কি কৰিম এটো 7/700 মই পইণ্ট অটৱাই ললো ইনটু 10 টু দি পাৱাৰ মাইনাস কিমান 3 যেটো তো মিলি এম্পিয়াৰত আছে আমি মিলি এম্পিয়াৰলে কনভাৰ্ট কৰিব লাগিব এম্পিয়াৰ ভোল্ট বাই এম্পিয়াৰ সো এটো কিমান হ'ব তোমালোকৰ 7/7 ইনটু 10 টু দি পাৱাৰ মাইনাস 1 7 এ কেনসেল গুছি গল কিমান থাকিলে 10 ওম ঠিক আছে আমাৰ সো ৰেজিস্ট্যান্সটো কিমান লালে 10 ওম আৰু আমি যেটো ৰেজিস্ট্যান্স লৈছিলো তাৰ ভ্যালুটো কিমান আছিল 10 ওমে আছিল ঠিক আছে সো ইয়াতে আমি pq বাই এটো কিমান পালো
ইয়াতে আমি এই বস্তুটোকে মই তোমালোকক ইয়াত কৰি দেখাইছোঁ এইডোখৰত মোৰ জেগাটো শ্বৰ্ট হ'বৰ কাৰণে চ' এইটো কেলকুলেশ্যনটো আমি এনেকৈ কৰিব লাগিব ঠিক আছে আৰু ডাইৰেক্ট কাৰেণ্টৰ যিটো 70 আছিলে সেইটো মনত ৰাখিবা যে এইটো মিলি এম্পিয়াৰত আছিলে সেইকাৰণে আমি কি কৰিলোঁ 10⁻³ মাল্টিপ্লাই কৰি লৈছোঁ আৰু আমি যিটো ৰিডিংটো ওলালে কিমান 10 ওহম চ' এইটোৱে আছিলে আমাৰ কেলকুলেশ্যনটো এতিয়া চোৱা ইয়াতে আমি মই ক'লোৱে যে এই বস্তুটো আমি ফিল ইন দ্য ব্লেংকছটো ক'ত লিখি দিব লাগে গ্ৰাফতে লিখি দিব লাগে চ' ইয়াতো লিখিবলৈ দৰকাৰ নাই আমি গ্ৰাফডালৰ ওপৰত লিখিব লাগে কাৰণ গ্ৰাফডাল চেক কৰোঁতে সেই বস্তুটো এক্সামিনাৰে চাব যে গ্ৰাফডালত তুমি কোনফালে কোনটো কিমান ডিভিজনত কিমান ইউনিট লৈছা আকৌ তোমাৰ কপিখন মেলি ঘূৰাই নাচায়গৈ মানে সেইকাৰণে গ্ৰাফডালৰ ওপৰতে লিখি দিব লাগে ঠিক আছে চ' আমি এডাল ষ্ট্ৰেইট লাইন পালোঁ ওমছ ল আৰু ৰিডিংখিনি ল'লোঁ চ' মূল বস্তুটো হ'ল আমি ৰিডিংখিনি কেনেকৈ ল'ব লাগে চ' ভল্টেজটো বঢ়াই গ'লে ওমছ লত কি হয় কাৰেণ্টটো কেনেকৈ বাঢ়ি যায় সেইটো আজি আমি প্ৰেক্টিকেলি গম পালোঁ কৰি চালোঁ কেনেকৈ ভিটো বাঢ়িলে আইটো বাঢ়ে আৰু ওমছে কি কৰিছিলে সেই বস্তুটোকে মানে এক্সপেৰিমেণ্টেলি অবজাৰ্ভ কৰিছিলে যে তেওঁ মানে দেখিছিলে যে ভিটো বঢ়াই গৈ থাকিলে আইটো চেঞ্জ হৈ থাকে ঠিক আছে আৰু সেই ভি আৰু আই ৰেচিঅ'টো সদায় কি হয় এটা কনষ্টেণ্ট ভেলু হয় ঠিক আছে চ' ভি আৰু আই যেতিয়া ভিটো বাঢ়ি গৈ থাকে আইটো বাঢ়ি গৈ থাকে আৰু যেতিয়া ভিটো কমি যায় আইটো কমি যায় কিন্তু সিহঁতৰ ৰেচিঅ'টো সদায় কি থাকে সেইকাৰণে এটা কনষ্টেণ্ট ভেলু থাকে যিটোক আমি ভি যিটো কনষ্টেণ্টক কি বুলি কোৱা হয় ৰেজিষ্টেঞ্চ বুলি কোৱা হয় চ' ৰেজিষ্টেঞ্চ অফ দি কণ্ডাক্টৰ আৰু সেই ৰেজিষ্টেঞ্চৰ ভেলুটো আমি কেনেকৈ উলিওৱা হয় প্ৰেক্টিকেলি এতিয়া কণ্ডাক্টৰ ৱায়াৰডালত আমি জানো যে ৰেজিষ্টেঞ্চ আছে এতিয়া সেই ৰেজিষ্টেঞ্চটো কেনেকৈ জোখা হয় কেনেকৈ মেজাৰ কৰিব লাগিব ঠিক আছে সেই বস্তুটো ওমছে আমাক কেনেকৈ বস্তুটো আমি কেনেকৈ উলিয়াব লাগে সেইটো আমি গম পালোঁ চ' আশা কৰোঁ তোমালোকে এইখিনি প্ৰেক্টিকেলটো আজি বুজি পালা চ' আজি খুব এটা ইণ্টাৰেষ্টিং আমি প্ৰেক্টিকেল কৰিলোঁ ইলেক্ট্ৰিচিটি আৰু ইলেক্ট্ৰিচিটিৰ এক্সপেৰিমেণ্টবিলাক কৰিবলৈ বেছি টান নহয় কিন্তু আমি কি হয় কানেকশ্যনটো খেলি মেলি হ'লে খালি আমাৰ গোটেই এক্সপেৰিমেণ্টটো কৰাত অকণমান সুবিধা হয় চ' আজিলৈ আমাৰ প্ৰেক্টিকেলটো ইমানতে আজি সামৰণি মাৰিছোঁ নেক্সট তোমালোকৰ লগত এটা নতুন প্ৰেক্টিকেল লৈ পুনৰ লগ পাম চ' আজিলৈ ধন্যবাদ থেংক ইউ